দিয়া ঘুরাই দিয়া পৃথিবী আমার আমাক আই তারে সাধু তৰালি খৰা চোতাল হেয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী ও আমি চোন পৃথিৱী ভঙাৰ গ্ৰহাৰ সপোন নতুন দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক আই তাৰে সাধু তৰালি খৰা চোতাল হেয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী ও আমি চোন পৃথিৱী ভঙাৰ গঢ়াৰ সপোন নতুন আমাক আমাৰ পৃথিৱী ঘূৰাই লাগিব হয়নে এতিয়া আমি আমাৰ পৃথিৱী ঘূৰাই ল'ম আমাৰ পৃথিৱী আমাক ঘূৰাই লাগিব যিসকলে আমাৰ পৰা আমাৰ পৃথিৱী লৈছিলে আমি তেওঁলোকৰ পৰা আমাৰ পৃথিৱী আমি ঘূৰাই ল'ম নিশ্চয় ল'ম আমাৰ সেই শান্তিৰ পৃথিৱী লাগে জেহাদী পৃথিৱী আমাক নালাগে য'ত জেহাদ আছে য'ত উগ্ৰবাদ আছে ঠিক আছে য'ত অকল নিজকে ভাল বুলি কয় তেনেকুৱা পৃথিৱী আমাক নালাগে আমাক লাগে সেই আইতাৰে সাধু তৰালি খৰা চোতাল ঠিক আছে আমাক আমাৰ পৃথিৱী ঘূৰাই লাগে নে কি কয় আপোনালোককো লাগেনে আপোনালোকৰ পৃথিৱী মৰমৰ পৃথিৱীখন ঘূৰাই লাগেনে মোকতো লাগে আৰু তাৰ বাবে আমি কি কৰিব লাগিব আজি আমি যুদ্ধ কৰিব লাগিব আমি আজি ওলাই আহিব লাগিব আমি অসুৰৰ বিৰুদ্ধে মাত মাতিব লাগিব অসুৰক আজি আমি পৰাস্ত কৰিব লাগিব অসুৰে গোটেই পৃথিৱীখন কি কৰিছে আজি নিজৰ কবজাত লৈ লৈছে নিজৰ দখলত লৈ লৈছে গতিকে অসুৰ মুক্ত কৰিব লাগিব সমাজ তেতিয়াহে কি হ'ব তেতিয়াহে আমাৰ পৃথিৱীখন আগৰ দৰে ধুনীয়া হৈ পৰিব বুজিছেনে গতিকে মোক লাগে আগৰ পৃথিৱী এতিয়া কাক লাগে তেওঁলোকে মোৰ লগত গুণগুণাবচোন অলপ দেই মাজে মাজে গুণগুণাব লাগে তেতিয়া মঞ্চত ভাল লাগে বোলে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক আই তাৰে সাধু তৰালি খৰা চোতাল সেয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী ও আমি চোন পৃথিৱী ভঙাৰ গঢ়াৰ সপোন নতুন গতিকে আমিয়ে পৃথিৱীখন ভাঙিব লাগিব আমিয়ে পৃথিৱীখন গঢ়ি তুলিব লাগিব আমাৰে কিছুমানে পৃথিৱীখন ভাঙি পেলাব আমাৰে কিছুমানে পৃথিৱীখন ধ্বংস কৰিব আমাৰে কিছুমানে পৃথিৱীখন গঢ়ি তুলিব যিকিনক বন্ধুসকল কথা হ'ল এতিয়া আজি কিছুমানৰ গা বহুত জ্বলিছে বুজি পাইছেনে মই যেতিয়া আপোনাৰ মাদানীৰ বিৰুদ্ধে কথা পাতো মানুহৰ গা জ্বলি যায় একদম মাদানী ভক্ত কিছুমান একদম কি কম আৰু তেওঁলোকক মাদানী ভক্তবিলাকৰ একেবাৰে মানে এনেকুৱা গা জ্বলিছে মাদানীৰ অবৈধ সন্তান যিবোৰ আছে অসমত তেওঁলোকৰ এনেকুৱা গা জ্বলিছে ক'বলৈ নাই আমাৰ অসমখনত আজি যে আমাৰ সংখ্যালঘু সমাজৰ ওপৰত বিপদ আহিছে যিটো বিপদ আহিছে এই বিপদৰ কাৰণ হৈছে মূল কাৰণ মই আগতেও কৈছো কিন্তু আজি বৰ্তমানৰ এই পৰিস্থিতিৰ বাবে দায়ী কোন জানেনে সৰ্বপ্ৰথমে ইয়াৰ বাবে দায়ী হৈছে বদৰুদ্দিন আজমল ঠিক আছে তাৰ পিছত দায়ী হৈছে আপোনাৰ আমছু নেমছু আৰু সংখ্যালঘু সংগঠনবোৰ আৰু তাৰে পিছত দায়ী হৈছে ইয়াৰ বাবে আপোনাৰ আজিৰ তাৰিখত মাদানী আজমলেতো ধ্বংস কৰি পেলালে সব ধ্বংস কৰি পেলাই ডুবাই থৈ আজমল ডুবিলে ঠিক আছে আজমলে ফিনিশ কৰি দিলে আজমলে না কথা ক'ব জানে না ভালকে ভাষণ দিব জানে না বহিব জানে না খাব জানে একো না জানে ঠিক আছে অকল টকা আছে আজমলে সেই উলুটা পুলুটা ভাষণবোৰ দি
গোটেই বৃহৎ অসমীয়া সমাজখন কি কৰি পেলালে আমাৰ ওপৰত মানে এক প্ৰকাৰৰ তেওঁলোকৰ খং উঠাই দিলে তাৰ পিছত নামিলে ময়দানত কোন তাৰ পিছত নামিলে এই আপোনাৰ আমছু আৰু নেমছু সংখ্যালঘু সংগ্ৰাম পৰিষদ এইবোৰ নামিলে ইহঁতি আন্দোলন কৰি একদম মানে সনাতনীসকলক কি কম আৰু মই মুখ্যমন্ত্ৰীক গালি পাৰিলে মুখ্যমন্ত্ৰীক হুংকাৰ দিলে দি পেলাই গোটেই মানুহখিনিক আমাৰ বিৰুদ্ধে কি কৰি দিলে খং উঠাই দিলে হিমানতে শান্ত হোৱা নাই তাৰ পিছত ওলালে মদনী আকাশৰ পৰা মদনী টপকিল এতিয়া মদনী ওলাই পেলাই মদনীয়ে এতিয়া মুখ্যমন্ত্ৰীক গালি পাৰি আছে অসমক গালি পাৰি আছে অসমৰ খিলঞ্জীয়াক গালি পাৰি আছে আমিতো ফিনিশ ভাই আমাকতো ফিনিশ কৰিবলৈ কাৰণে একদম উঠি পৰি লাগিছে আজমলে যিমানখিনি পাৰিলে আজমলে কৰি আজমল পলালে আজমলৰ পিছত আমছু নেমছু ফিল্ডত নামিলে অলপ টকা চকা সিহঁতেও খালে উঠাই মুঠাই কালেকশ্যন কৰি তাৰপিছত এতিয়া সিহঁতেও একোটো কৰিব নোৱাৰিলে একোডাল কৰিব পৰা নাই নোৱাৰেও আৰু এতিয়া নামিছে মাদানী বুজিছেনে এনেকে আমি ধ্বংসৰ ফালে গৈ আছো শ্ৰদ্ধা ৰাইজ আমাৰ ধ্বংস একেবাৰে অনিবাৰ্য আমাৰ একো নাথাকিব মই যিটো ৰাস্তা কৈ আছো সেই ৰাস্তা যদি আপোনালোকে নলয় তেতিয়াহলে একো নাথাকিব অসমৰ সভ্যতা সংস্কৃতি লওক বিহু নাচক পাগলৰ দৰে বিহু নাচক ঢোল বজাওক পূজাত গৈ বহক ঠিক আছে ৰক্ষাবন্ধন পালন কৰক হেন্দুৰ লগাব মন আছে লগাওক বাধ্যতামূলক নহয় বাট এইবোৰ ভাল পাব লাগে ঠিক আছে এইবোৰৰ বিৰোধিতা কৰিব নাপায় এইবোৰৰ বিৰোধিতা কৰাৰ কাৰণেইতো আমাৰ এনেকুৱা হৈছে ঠিক আছে গতিকে যিসকলে পুনৰ সেই পৃথিৱীখন বিচাৰে যিটো পৃথিৱীত এটা সময়ত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ দেৱে আমাক দেখাই থৈ গৈছিলে যিখন পৃথিৱী আমাক আজান পীৰে দেখাই গৈছিলে সেই পৃথিৱী যদি আকৌ লাগে এতিয়া আমি কি কৰিব লাগিব আমি অসুৰৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুজিছেনে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাক আইতাৰে সাধু তৰালি খৰা চোতাল সেয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী আমি এইচোন পৃথিৱী ভঙাৰো গঢ়াৰ সপোন নতুন দিয়া ঘূৰাই দিয়া পৃথিৱী আমাক আইতাৰে সাধু তৰালি খৰা জোনাক আমাক লাগিব আমি আকৌ আনিম দেই বন্ধুসকল আৰু যিসকলে এই যে জ্বলি পুৰি আছে মোক এটা কথা আপোনালোকে বুজাওকচোন এই মাদানীয়ে মাটি চাটি ঘূৰাই দিব পাৰিব নেকি নে মাদানীয়ে পুনৰ সংস্থাপন দিব পাৰিব মাদানীয়ে গোটেই আপোনাৰ এইটো কি কয় ৱাকাফৰ ভূমিখিনি দখল কৰি বহি আছে ৱাকাফৰ ভূমিত লৈ যাওক আকৌ মাদানীয়ে কিয় লৈ নাযায় ৱাকাফৰ ভূমিত মানুহক কিয় পুনৰ সংস্থাপন নিদিয়ে চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিছে মাদানীয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে আমাৰ অসমৰ একাংশই তেওঁলোকে মুখেৰে কব নহয় আমি উচ্ছেদৰ বিৰোধিতাটো আমি কৰা নাই উচ্ছেদটো হ'ব লাগে চৰকাৰী মাটি লৈছে যেতিয়া চৰকাৰী মাটি বেদখল মুক্তটো হ'বই লাগে এনেকে ভাষণ দিব তাৰপিছত আকৌ চাব বেলেগ ফালে গৈ মাদানী কৰি ফুৰিব ভাই আপোনালোকৰ স্থিতিটো কি চৰকাৰী মাটি বেদখল মুক্ত হ'ব নালাগে নেকি লাগে নে নালাগে লাগিব নে নালাগিব চৰকাৰী মাটি বেদখল মুক্ত হ'ব লাগিব নালাগিব যদি লাগে তেতিয়াহ'লে মাদানীৰ লগ কেলে দিছে মই বুজি পোৱা নাই চৰকাৰী মাটি বেদখল মুক্ত হ'ব লাগে নে নালাগে যদি লাগে তেতিয়াহ'লে মাদানীক কিয় লগ দিছে মই বুজি নাপালো মাদানীয়ে বচাই দিব আহি পেলাই অসমত আজমলে বচাব পাৰিলে আমছুৱে নেমছুৱে বচাব পাৰিলে কোনেও বচাব পৰা নাই তেওঁলোকে আগৰে পৰা এই চৰকাৰখনক আৰু অসমৰ অসমীয়া সমাজক তেওঁলোকে সদায় অপমান কৰি আহিছে আজমলে কিমান অপমান কৰিছে আপোনালোকে জানে কিমান অপমান কৰিছে আজমলে অপমান কৰোতে আজমল নিজে ফিনিশ হৈ গ'ল তাৰপিছত আজমলটো নাই ফিল্ডত নামিলে আমছু নেমছু মুখ্যমন্ত্ৰীক ৰঙা চকু দেখায় তেওঁলোকে মুখ্যমন্ত্ৰীক গালি পাৰে
তেওঁলোকে একো কৰিব নোৱাৰিলে কাক মাটি ঘূৰাই দিলে তেওঁলোকে কি কৰিলে তেওঁলোকে আন্দোলন কৰি কি কৰিলে কিবা 4.0 নে 4.1 কিবা কিবি ইংলিছত নাম ৰাখে আন্দোলন কৰিবলৈ আন্দোলন কৰি কি কৰিলে তেওঁলোকে ওয়াকাফৰ ভূমি তেওঁলোকে বেদখল মুক্ত কৰিব পাৰিলে ইমান আন্দোলন কৰিব মন আছে ওয়াকাফ সম্পত্তিখিনি বেদখল মুক্ত কৰকচোন আমচুৱে চাওঁ ওয়াকাফ সম্পত্তি কিমান আছে হেখিনি উলাকচোন আজমলে হেখিনি উলাকচোন মাদানীয়ে ভাৰতৰ ওয়াকাফ সম্পত্তিখিনি খাই বহি আছে এটা সৰকাৰি মাটিত মানুহ বহিছে এটা মাদানীৰ গা জ্বলিছে মাদানীক ধমকি দিয়াৰ কাৰণে এটা কি হৈছে বহুতৰে গা জ্বলিছে বহুতে মুখ বিচাৰি ফুৰিছে মাদানীয়ে বচাব পাৰিব আপোনালোকক যদি বচাই দিয়ে নহয় মাদানীৰ ওচৰত মই ক্ষমা খুজিম এই জনমত তো মাদানীয়ে বচাব নোৱাৰে আপোনালোকক যিমানে মাদানীয়ে দুৱা কৰক যিমানে মাদানীয়ে কান্দি ফুৰক যিমানে খতম পঢ়ক যিমানে মসজিদে আপোনাৰ দুৱা কৰক জালালি খতম লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন এটো 1,24,000 তেওঁলোকে পঢ়ে এই 1,24,000 যে পঢ়ে তাৰে ভিতৰতে শ্ৰীকৃষ্ণ শ্ৰীৰাম হুমাই আছে তেওঁলোকৰ খবৰে নাই 1,24,000 পঢ়িলে আপোনাৰ ইউনুস খতম হয় এটো এটা মানে এটা সাধনা তপস্যা এটো কৰিলে মানুহৰ মনৰ আশা পূৰণ কৰে বহুতেই পঢ়িছে 1,24,000 পঢ়িছে তে 1,24,000 পীৰ নবী পয়গাম্বৰৰ নাম মুখস্থ আছে নাই নহয় তে 1,24,000ৰ নামত যেতিয়া আপোনালোকে পঢ়িলে তেতিয়াতো তাতে কৰবাত নহয় কৰবাত শ্ৰীকৃষ্ণ শ্ৰীৰামৰ নামতো গুটি আপোনালোকে পঢ়িলে লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন আপোনালোকে তো তাতেও পঢ়ি দিলে চাগে খবৰটো নাই কিয়া 40 জন 50 জনৰ নামও ক'ব নোৱাৰিব 1,24,000ৰ নামত পঢ়ি আছে মইতো হেতুৱে সদায় কওঁ কামটো হেতুৱে কৰি আছে যেটো মই বিচাৰো কিন্তু বাস মানে মানি নলয় মুখেৰে যে হয় আমি হেতু কৰি আছো হেতু কৰিব লাগে হেতু মানি নলও মানে আমি বুজেনে হেতু দিখতে গৈ আছে যেটো দিখত মই বিচাৰি আছো আপোনালোকে যোৱাটো কিন্তু মানি নলয় কানত ধৰি লৈ গলে যাব ভালকে না যায় মানে বুজেনে কোনোবাই কৈ আছে আমাৰ মাটি আদানিক দিয়াটো সম্পৰ্কে আপুনি কি কয় সৰকাৰি মাটি সৰকাৰে আদানিক দিয়ক আম্বানিক দিয়ক যাকে দিয়ক সৰকাৰি মাটিত কিবা কোম্পানী বহিব ইন্ডাস্ট্ৰি বহিব তাতে মানুহৰ নিবনুৱা সমস্যাৰ সমাধান ওলাব ঠিক আছে আদানিয়েটো ঘৰ নবনাই আম্বানিয়েটো আৰু অসমত ঘৰ নবনাই মই হেবোৰ নাজানো ডিটেইলছ কোড দিছে নিদিছে মই নাজানো বা তেওঁলোকে যদি মাটি লৈছে অসমত নিশ্চয় ইয়াতে কিবা ব্যৱসায় বাণিজ্য কৰিব তো বাণিজ্যৰ কাৰণে কিবা যদি ইন্ডাস্ট্ৰি যদি অসমত খুলে হাজাৰ হাজাৰ অসমীয়া যুৱক যুৱতী এটা চাকৰি পাব আৰু সেই মানুহখিনিক দিলে কি কোনোবাই চাকৰি পাব এনেই উল্টা পুল্টা কথা আপোনালোকে কেলে মিছা মিছি আদানী আম্বানিয়ে ভাৰতৰ কাৰণে কি কৰিছে নকৰিছে আপোনালোকে নাজানে এনেই মিছা মিছি আৰু এনেই হাল্লা চিল্লা কৰি ফুৰিব আৰু হয় নহয় তাতে আপোনাৰ কিবা এটা কোম্পানী যদি তেওঁলোকে খুলি দিয়ে আদানী আম্বানিয়ে যদি কিবা কোম্পানীও খোলে সৰকাৰি মাটিত মইতো পূৰ্ণ সমৰ্থন জনাই আছো আদানী আম্বানিক দিব লাগে অসমৰ মাটি অসমত ডাঙৰ ডাঙৰ কোম্পানীবোৰ আহিব লাগে ভাল ভাল ইন্ডাস্ট্ৰিবোৰ আহিব লাগে অসমৰ যুৱক আমি কাম পাম মইতো কাম পাই যাম তাতে মোৰ দৰে আৰু বহুতে কাম পাব আজি মই নিবনুৱা হৈ বহি আছো কাম কাজ নাই ইমান পঢ়া শুনা কৰি আহিলো একো নাই হয় নহয় কক আপোনালোকে ইমান গা জ্বলিছে কেলে আদানিক দিব আম্বানিক দিবলে দিয়ক ভাল কথা আকৌ আদানিৰ কোনো ইয়াতে ফ্যামিলি মানুহে আহি পেলাই ঘৰ বনাই নাথাকে নহয় ইয়াত কথাবোৰ অলপ ভালকে পজিটিভলি বুজকচোন আপোনালোকক কোনো নুবুজায় তেনেকে সবে উলুটা বুজাই আছে আদানিৰ পৰা মাটি আমাৰ পৰালৈ আদানিক দিব ইয়েস আমাৰ পৰালৈ আদানিক দিব ভাল কথা আদানিয়ে কোম্পানী বনাব তাতে আদানিয়ে তাতে বিজনেস কৰিব ভাৰতৰ উন্নতি হ'ব দেশৰ উন্নতি হ'ব সমাজৰ উন্নতি হ'ব নিবনুৱা সমস্যাৰ সমাধান ওলাব তো কি ডাঙৰ কথা এটো ভাল কথা এটো সাপোৰ্টহে কৰিব লাগে আদানিৰ কোনোবা আম্বানিৰ কোনোবা লৰা ছোৱালীয়ে এটাই ঘৰ বনাই তেওঁলোকে যদি এই সৰকাৰি মাটিত ঘৰ বনাইছে তেতিয়া আপোনালোকে ক'ব যে আদানি আম্বানিক দি দিছে আদানি আম্বানিয়ে আইছে নিজৰ লৰা ছোৱালীৰ কাৰণে ঘৰ বনাইছে আৰে বাবা আদানি আম্বানিৰ ওচৰত বহুত টকা আছে তেওঁলোকৰ এতিয়া সৰকাৰি মাটিত ঘৰ বনাবলৈ কাৰণে তেওঁলোকৰ পৰিয়ালৰ ঘৰ বনাবৰ প্ৰয়োজন নাই নহয় আদানি আম্বানিৰ লগত লাখ লাখ
নৱপ্ৰজন্মই চাকৰি পাই পেলাই চলি আছে আদানী আম্বানীৰ নামত ভাৰতবৰ্ষত লাখ লাখ কোটি মানুহে জীয়াই আছে তেওঁলোকৰ পৰা খাই আছে সেইখিনি বুজক এনেই আদানী আম্বানী বুলি কৈ পেলাই আপোনালোকে আৰু এটা কমেন্ট কৰিব লাগে কমেন্ট এটা কৰি দিয়ে বুজি সুজিটো একোৱেই নাপায় কি চলিছে কি নাই চলা হা গতিকে এইখিনি বুজিব আপোনালোকে আদানী আম্বানীয়ে কোম্পানী বনাবলৈ কাৰণে মইতো অসম চৰকাৰ কম সব চৰকাৰী মাটি দি দিব লাগে তাতে সবতে কোম্পানী হ'ব লাগে আদানী আম্বানীকে নহয় আৰু যিমান ডাঙৰ ডাঙৰ উদ্যোগপতি আছে ভাৰতবৰ্ষত আছে ভাৰতৰ বাহিৰত আছে ভাৰতৰ বাহিৰৰ ডাঙৰ ডাঙৰ কোম্পানী বিলাক অসমত আহিব লাগে অসমৰ চৰকাৰী ভূমিত ডাঙৰ ডাঙৰ কোম্পানী বিলাক বহিব লাগে আমাৰ কিমান উন্নতি হ'ব আমাৰ অসমখন কিমান আগবাঢ়ি যাব এইবোৰ চিন্তাধাৰা নাই এনেই মিছা মিছি হাল্লা চিল্লা আদানীক দিছে আম্বানীক দিছে বাবা দিবলৈ দিয়া তোমাৰ চিন্তা কৰিব নালাগে তুমি চৰকাৰী মাটি এৰা তুমি নিজে মাটি কিনি লোৱা ঠিক আছে মই সদায় কৈ আহিছো হযৰত মুহাম্মদে কৈছে যেতিয়া আপোনাৰ যদি বিয়া পাতাৰ শক্তি নাই আপুনি বিয়া নাপাতিব বিয়া নাপাতি আপুনি কৰিব কি আপুনি উপবাসে থাকক মানে মানুহে খাই থাকিলে ৰক্ত গৰম হয় ৰক্ত গৰম হলে শয়তানি কৰিব মন যায় তেতিয়াই মানে যতে ততে ধৰ্ষণ কৰিব মন যায়তো তো বিয়াটো হেতু কাৰণেই পাতিব কৈছে যে বেয়া ৰাস্তাত যাব নালাগে ভাল ৰাস্তাত আহি পেলাই মানে বিয়াখনকে পাতি লোৱা এতিয়া কথা হল ৰক্ত গৰম হ'ব সেইকাৰণে হযৰত মুহাম্মদে ভাল উপায় দিছে ফামান লাম ইয়াস্তাতি মিনকুমুল বা ফাল ইয়াসুম মানে হযৰত মুহাম্মদে কৈছে যি সকলে ধৰক আপোনাৰ মানে বিয়াৰ পিছত তেওঁলোকৰ ওচৰত তেনেকুৱা ক্ষমতা নাই সমৰ্থন নাই তেওঁলোকে মানে ভালকে থাকিব নোৱাৰিব মাটি বাৰী নাই টকা পইচা নাই তেওঁলোকে বিয়া পাতিব নালাগে তেওঁলোকে কি কৰিব লাগে উপবাসে থাকিব লাগে ৰোজা ৰাখিব লাগে ৰোজা অকল সেই বছৰত এটা মাহে নহয় বছৰত এটা মাহে ৰোজা আছে বাকি আৰু নাই নেকি হযৰত মুহাম্মদে তেনেকুৱা মানুহক কৈছে যাৰ মাটি বাৰী নাই ৰোজা ৰাখা আৰু কাম কাজ কৰা মাটি বাৰী বনোৱা তাৰ পিছত বিয়া পাতিব কৈছে তো আজি আমি আমাৰ সমাজত চলিছে উলুটাটো আমি আগতে বিয়া পাতো তাৰ পিছত মাটি কিনো হেতু কাৰণেটো চৰকাৰী মাটিত যাবলগীয়া হৈছে আগতে আমি মাটি কিনিব লাগে তাৰ পিছত বিয়া পাতিব লাগে হে সকলোৰে কাৰণে মই কৈছো ঠিক আছে যি সকলে যুৱকে বিয়া পাতা নাই বিয়া পাতিম বুলি ভাবিছে তেওঁলোকে আগতে মাটি বাৰী কিনক তাৰ পিছত বিয়াখন পাতক আগতে বিয়া পাতি মাটি কিনিম এটো উলুটা চিন্তাধাৰা এইবোৰ কৰিব নালাগে এইবোৰ কৰিলে পিছত চৰকাৰী মাটি দখল কৰিব মন যাব কাৰণ বিয়াখন পাতাৰ পিছতটো চলিব নোৱাৰিব এতিয়া তো বিভিন্ন খৰচা পাতি বাঢ়ি যায় তেতিয়া হ'ব কি চৰকাৰী মাটি দখল কৰা ধান্দা কৰিব নদী আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰে কিনাৰে কোনোবা ডাঙৰ নদীৰ কিনাৰে কিনাৰে চৰ চাপৰিত গৈ পেলাই তাতে ঘৰ বনাই ল'ব জংগল বিলাক আছে চৰকাৰী জংগল বিলাকত গৈ ঘৰ বনাই ল'ব কাৰণ বিয়াখনটো পাতি ললে এতিয়া বা বিয়া পাতাৰ পিছতটো ধাই বন্দুকৰ গুলিৰ দৰে আপোনাৰ ল'ৰা ছোৱালীবোৰ ওলাইয়ে থাকিব এতিয়াতো হেতু ৰখাবলৈ কাৰণে ব্যৱস্থা যদিও মেডিকেল সায়েন্সত আছে হেতুটো তেওঁলোকে নামানে তেওঁলোকৰ এতিয়া বহুতৰে চিন্তাধাৰা হৈছে যে এতিয়া ধাই আমি ল'ৰা ছোৱালী জন্ম দিব লাগিব বছৰে বছৰে দি আছে তো সেইখিনিটো ৰাখিব লাগিব এতিয়া সেই কাৰণে কি কৰে পিছত বনাঞ্চল কব্জা কৰে গৈ পেলাই চৰ চাপৰিত গৈ পেলাই ঘৰ বনায় সেইবোৰ কৰিব নালাগে আগতে মাটি কিনক মিয়াদি পট্টাৰ মাটি মইতো কম বিয়া বাৰু টোটেল বন্ধ কৰি দিব লাগে যাৰ বিয়াদি পট্টাৰ মাটি নাই তাক ছোৱালীয়ে দিব নালাগে বিয়া কি কয় আপোনালোকে কি কয় আপোনালোকৰ মতামত জনাব মিয়াদি পট্টাৰ কমসে কম এক কথা মাটি যাৰ নাই তেনেকুৱা ল'ৰাক কি দিব নালাগে ছোৱালীয়ে বিয়া দিব নালাগে আগতে মিয়াদি পট্টাৰ মাটি কিনক তাৰ পিছত মাই গৈনিয়ে কানিব ঠিক আছে আগতে মিয়াদি পট্টাৰ মাটি তাৰ পিছত কি তাৰ পিছত পত্নী মাটি আগত পত্নী পিছত পত্নী আগত মাটি পিছত নহয় আগতে মাটি তাৰ পিছত পত্নী তেতিয়া আৰু চৰকাৰী মাটিত যাবলগীয়া নহলহেঁতেন যিকি নহওক এই আদানী আম্বানীৰ কথা কৈ আপোনালোকে মিছামিছি নিজৰ মাথা নষ্ট কৰিব নালাগে চৰকাৰে মাটি আদানীক দিয়ক চৰকাৰে মাটি আম্বানীক দিয়ক আৰু কাৰোবাক দিয়ক অসমত হ'ব লাগে ব্যৱসায় অসমত হ'ব লাগে বিজনেছ ঠিক আছে অসমৰ চৰকাৰী মাটিত ভাল ভাল কোম্পানীবোৰ আহিব লাগে ঠিক আছে তেতিয়া আমি সকলোৱে জব পাম আমি তেতিয়া আৰু এই চৰকাৰী স্কুল কলেজ আৰু বিভিন্ন জবক লৈ পেলাই ব্যৱস্থা আপুনি ব্যস্ত হ'ব নালাগে তেতিয়া আমাৰ ভাল ভাল জব ওলাব তেনেকুৱা কোম্পানী বিলাকত ঠিক আছে বুজি পালে নে কথাটো মোৰ আপোনালোকে আমাক ডুবালে কোনে অসমখন আমাৰ কেতিয়াবাই আগবাঢ়ি গ'লেতেন অসম ভাৰতৰ অন্যতম এখন ৰাজ্য হৈ গ'লেতেন অসমখনক আগবাঢ়িবলৈ বাধা কোনে দিছে বাধা ইমান দিনে দি আহিছিল আজমলে এতিয়া বৰ্তমান দি আছে আমচুৱে নেমচুৱে আৰু মাদানীয়ে
এওঁলোকেই বাধা দি আছে আমাৰ মুছলমান সমাজক উল্লু বনাই আছে বুৰ্বক বনাই আছে টুপি পিন্ধাই আছে চৰকাৰে এক কথাকে মাটি দিম বুলি কৈছে তাৰপিছত কিয় নলয় মাটিখিনি এক কথাকে মাটি লোৱা শান্তিত থাকা হয় নহয় চৰকাৰে এক কথাকে মাটি দিব নহয় কোনোবা দিলদাৰ হুছেনে লিখিছে তোৰ বাপেকৰ ম্যাদী মাটি থাকিলে এক কথা কৈ দি দে মোৰ বাপেকৰ নাই কিন্তু চৰকাৰে এক কথাকে মাটি দিব আপোনালোকক এক কথাকৈ চৰকাৰী আপোনালোকে ম্যাদী পট্টাৰ মাটি দিব চৰকাৰে কৈছে যদি আপুনি ভূমিপুত্ৰ হয় ভূমিহীন ব্যক্তি হয় তো আপুনি এপ্লাই কৰক ডিচিৰ ওচৰত সেইটো নকৰি পেলাই আপোনালোকে মাদানীয়ে দিব নি এক কথাকৈ মাটি হ্যাঁ এনে হাল্লা চিল্লা কৰি অসমৰ পৰিৱেশ নষ্ট অসমৰ মানুহৰ আমাৰ ভৱিষ্যত নষ্ট কৰিবলৈ মাদানী কোন আমাৰ ভৱিষ্যত নষ্ট কৰিবলৈ কাৰণে মাদানী কোনে অধিকাৰ দিলে আমাৰ ভৱিষ্যতক লৈ খেলা কৰিবলৈ কাৰণে মাদানীটো নৰকত যাবই লগতে আমাৰ গোটেই সমাজখন ডুবাই থৈ যাব যেনেকে আজমলটো গলেই ডুবিলে আমাকো ডুবাই থৈ গল আমচু নেমচুৱে আমাক লৈ খেলি আছে এতিয়া ডুবাবলৈ কাৰণে আৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী এক প্ৰকাৰৰ ৰাজ্যৰ ৰজা হয় ৰজাক যদি তেওঁলোকে দম দি থাকে তেতিয়াহলে ৰজাজনটো আমাৰ ওপৰত দিয়ে শাস্তিবোৰ তেওঁ মানে জাৰি কৰিব ন এটা এই মাদানী বহি আছে কৰবাত বিহাৰত বহি আছে চাগে এইবোৰ বিহাৰী মুল্লা হয় তো মাদানী বহি আছে বিহাৰত এতিয়া বিহাৰৰ পৰা মাদানীয়ে ধমকি দি আছে কাক আমাৰ মুখ্যমন্ত্ৰীক তো এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়েটো আৰু মাদানীক গৈ পেলাই নধৰে কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব কি আমাৰ অসমত যিসকলে মাদানীৰ পক্ষত আছে তেওঁলোকক হাৰাশাস্তিটো কৰিবই দেখা দেখি কথা এইটো আগতকৈ বেছি হ'ব এতিয়া কৈছে মুখ্যমন্ত্ৰীয়ে 1 ইঞ্চি মাটিও নিদিওঁ মই অচিনাকি মানুহক নিদিওঁ মাটি কৈ দিছে তো মাদানীয়ে তাত থাকি এটা কথা কৈ দিব মুখ্যমন্ত্ৰীক গালি পাৰিব মুখ্যমন্ত্ৰীক অপমান কৰিব তাৰপিছত মুখ্যমন্ত্ৰীয়ে আমাৰ অসমৰ সংখ্যালঘু সমাজৰ কি হ'ব ভৱিষ্যতটো আমাৰ ধ্বংস হৈ যাব মাদানীৰ সেইবোৰ কমেন্ট সেইবোৰ কথাৰ কাৰণে আজি আমি বিপদত পৰি আছো আজমলৰ কমেন্টবোৰে আমাক বহুত বিপদত পেলাইছিল এটা সময়ত আপোনালোকে মনত কৰক কথাবোৰ শ্ৰদ্ধাৰাই সঁচা কথাবোৰ অলপ তিতা হয় ভাল নালাগে কাৰো ভাল নালাগে সেইখিনি কথা ঠিক আছে কিন্তু এই কথাবোৰ আপোনালোকে ভাবক এবাৰ অনুভৱ কৰক ফিল কৰক মই আপোনালোকক বুজাই আছো খালি বুজক আজমলৰ কমেন্ট বিলাকে আমাক কিমান লজ্জিত কৰিছে আজমলৰ কৰ্ম কথা আজমলৰ বহাৰ ষ্টাইল খোৱাৰ ষ্টাইল খোজকাঢ়াৰ ষ্টাইল এইবোৰে আমাক কিমান লজ্জিত কৰিছে আমি কিমান লাজ পাইছো আজমলৰ কাৰণে আজমলে সেইবোৰ কমেন্ট কৰি কি কৰিলে আমাক ডুবাই দিলে আমাক ডুবোৱাৰ পিছত নিজে আজমল ডুবি থাকিলে এতিয়া আজমলৰ জায়গাত আহিছে কোন আমচু নেমচু আজমলে চাগে পইচা পাতি দি দিয়ে মই নাজানো সেইবোৰ কৰবাপাটো উঠাই আছে তেওঁলোকে নিজৰটো মাটি বাৰী বেছি আৰু তেওঁলোকে আৰু জাতীয়তাবাদ কৰা নাই সেইটো জাতীয়তাবাদো নহয় বাৰু সেইবোৰ হৈছে আপোনাৰ ভণ্ডামি তো তেওঁলোকেটো কৰি আছে এটা তেওঁলোকে ধ্বংস কৰি আছে আমাক আপোনালোকে আমচু নেমচুৰ ক্যাৰেক্টাৰটো চাইছা নাই যেতিয়া কাজিৰ দোকান বন্ধ কৰিলে তেতিয়া আমচু নেমচুৰ গা জ্বলিছে কেলে কাজিৰ দোকান বন্ধ কৰিব কাজি লাগিব আমাক কাজিয়ে দুৰ্নীতি কৰে কাজিয়ে হালালা কৰে কাজি অমুক কৰে তমুক কৰে কাজি আমাক লাগিব ভাই আমচু নেমচুৰ সিধা কথা কাজি লাগিব কাজিটো চৰকাৰে বন্ধ কৰিলে মিছা হাল্লা কৰি পেলাই চৰকাৰৰ বিৰুদ্ধে আমাৰ সমাজখনক কি কৰিলে মানে এখোজ আগুৱাই লৈ গল আমাৰ সমাজখন চৰকাৰ বিৰোধী বনাই দিলে তাৰ পিছত আহিলে কি আপোনাৰ এই বাল্য বিবাহক লৈও হাল্লা চিল্লা কৰিলে কিছু ঠিক আছে বহু বিবাহক লৈও কৰিলে তেওঁলোকে হাল্লা চিল্লা তাৰ পিছত আপোনাৰ এইটো ইউচিচিক লৈ পেলাই ইউনিফৰ্ম সিভিল কোৰ্টক লৈ হাল্লা চিল্লা কৰিলে কৰি আমাৰ সমাজখন আৰু 2-3 খোজ মান চৰকাৰৰ বিৰুদ্ধে লৈ গল তাৰ পিছত আপুনি কিছুদিন পূৰ্বে আপোনালোকে দেখিছে এইটো কি কয় এইটো আপোনাৰ ওয়াকাফৰ ভূমি সম্পৰ্কে এই আমচুৱে আন্দোলন কৰিলে চৰকাৰে এটা ভাল আইন আনিছে সেইটো আইন তেওঁলোকৰ ভাল লগা নাই চৰকাৰে ওয়াকাফ সম্পত্তি সুৰক্ষিত কৰিব বিচাৰে তেওঁলোকে সেইটো নিবিচাৰে তেওঁলোকে বিচাৰে ওয়াকাফৰ সম্পত্তি সবে খাওক সবে মিলিজুলি খাওক তেওঁলোকৰ ওয়াকাফ সম্পত্তিত যিবোৰ দুৰ্নীতি হৈ আছে দুৰ্নীতিবোৰ হৈ থাকক হেতুৱে তেওঁলোকে বিচাৰে সেইকাৰণে হিন্দু সমাজৰ পৰা সনাতনী 2-3 জন মানুহক চৰকাৰে বিচাৰিছে যে এই আপোনাৰ ওয়াকাফ সম্পত্তিৰ যেটো এটা কমিটিত থাকিব হেতু তেওঁলোকে নিবিচাৰে হেতু হাল্লা চিল্লা কৰি পেলাই আমাৰ সমাজখনক চৰকাৰ বিৰোধী আৰু বনালে তাৰপিছত এতিয়া দেখিছে নাই আপোনাৰ উচ্ছেদৰ তেওঁলোকে সময়ে কব উচ্ছেদক সমৰ্থন কৰিছো সময়ে তেওঁলোকৰ কাণ্ডবোৰ দেখি লাগে উচ্ছেদৰ বিৰোধিতা কৰি আছে ধৰিব নোৱাৰি তেওঁলোকে উচ্ছেদৰ সমৰ্থনটো তেওঁলোকে কৰা নাই
এনে মুখেৰে কয় আৰু উচ্ছেদ হ'ব লাগে, চৰকাৰী মাটি মুক্ত হ'ব লাগে। চৰকাৰী মাটি মুক্ত কৰোঁতে আকৌ তোমালোকে আন্দোলন কৰি ফুৰা কেলে য'তে ত'তে? আন্দোলন কিহৰ কাৰণে হৈ আছে তেতিয়াহ'লে মই ধৰিবই পৰা নাইকিয়া। চৰকাৰে চৰকাৰী ভূমি বেদখল কৰি মুক্ত কৰিছে, আকৌ আন্দোলন কেলে কৰে আমচুৱে? তাৰমানে আমচুৱে আমাৰ সমাজখনক আৰু চৰকাৰ বিৰোধী বনাই আছে। ঠিক আছে, এইবোৰ কৈ পেলাই একদম হুংকাৰ দি পেলাই অমুক তমুক কৰেগা, হেন কৰেগা, তেন কৰেগা, মুৰ্গী বেচকে শাদী কৰেগা। সেইটো তেনেকুৱা হৈছে এতিয়া, হেন কৰেগা তেন কৰেগা, মুৰ্গী বেচকে শাদী কৰেগা। বুজি পাইছানে? একোটো কৰিবই নোৱাৰে, চৰকাৰ বিৰোধী বনালে। এয়া আমচুৱে আমাক নষ্ট কৰিলে। এতিয়া মাদানী লাগি গৈছে। মাদানীয়ে মুখ্যমন্ত্ৰীক আপোনাৰ চৰিত্ৰহীন মুখ্যমন্ত্ৰী বুলি কয়, বদবুদাৰ কিৰদাৰ বুলি কয়। মাদানীৰ কিৰদাৰ কিমান ভাল, মাদানীৰ চৰিত্ৰ কিমান ভাল, মাদানী কিমান ডাঙৰ এটা জেহাদী হয়, নিজৰ চৰিত্ৰ চোৱা নাইকিয়া। মাদানীৰ আহি আছে বিপদ। হয় মাদানী এতিয়া উৰি যাব, টপকিব, আৰু নহয় মাদানী জেললৈ যাব। মাদানীৰ সময় আহি আছে। গতিকে চাওক, এইখিনি বুজক আপোনালোকে। আমাক ধ্বংস কৰি আছে এই মানুহবোৰে। আপোনালোকে সেইফালে নাযাব। আমাৰ চৰকাৰী মাটি কব্জা কৰা, দখল কৰা আমাৰ ভুল হৈছে। আমি আমাৰ ভুলখিনি যদি কৰিছো, সেই মাটি আমি এৰিব লাগে। এৰি পেলাই আমাৰ যদি সঁচাকে মাটি নাই, তেতিয়াহ'লে আমি চৰকাৰক এপ্লাই কৰি, ডিচিক এপ্লাই কৰি আমি কি কৰিব লাগে, এক কথাকে মাটি লৈ ল'ব লাগে, আৰু আমাৰ নতুন জীৱন আমি আৰম্ভ কৰিব লাগে। ঠিক আছে, সেইটো বুজি লওক আপোনালোকে। এক কথাকৈ মাতি লৈ নতুন জীৱন আৰম্ভ কৰিব লাগে। কোনো দল সংগঠনৰ চক্কৰত পৰি আপোনালোকে নিজকে আৰু নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ধ্বংস নকৰিব। এয়া মই বাৰে বাৰে আপোনালোকক অনুৰোধ জনাইছো, মোৰ কাটৰ অনুৰোধ আপোনালোকৰ ওচৰত। আপোনালোকক চৰকাৰ বিৰোধী বনাব বিচাৰি আছে, দেশ বিৰোধী বনাব বিচাৰি আছে, সমাজ বিৰোধী বনাব বিচাৰি আছে, অসমীয়া বিৰোধী বনাব বিচাৰি আছে আপোনালোকক। এই নেতাবোৰক আপোনালোকে কেতিয়াও নেদেখে অসমীয়া সাজ পোছাক পিন্ধোতে। এই নেতাবোৰক অসমীয়া সভ্যতা সংস্কৃতি পালন কৰা আপোনালোকে কেতিয়াও নেদেখে। তেওঁলোকে কোনো উৎসৱতে তেওঁলোকে অংশগ্ৰহণ নকৰে। তেওঁলোক খালি আন্দোলন কৰিবলৈ কাৰণে তেওঁলোকৰ দল সংগঠনবিলাক জন্ম দিছে। অকল আন্দোলন কৰিব লাগে অসমীয়াৰ বিৰুদ্ধে, চৰকাৰৰ বিৰুদ্ধে। সেইটো হৈছে তেওঁলোকৰ একমাত্ৰ এটাই কাম, যিটোৰ কাৰণে তেওঁলোকে সংগঠন চলাই আছে। চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে, খালি মানুহক গোটাই ল'ব লাগে, গোটাই চৰকাৰক হুংকাৰ দিব লাগে। চৰকাৰে যেতিয়া হুংকাৰ দেখিব, চৰকাৰৰ খং উঠিব। চৰকাৰৰ যেতিয়া খং উঠিব, চৰকাৰে আৰু কি কৰিব, উচ্ছেদ কৰিব। এই ধুবুৰী নে গোৱালপাৰা, তাতে গৈ পেলাই সিহঁতি মানুহ কিছুমান জমা কৰি পেলাই 10-20 হাজাৰ মানুহ জমা কৰি আন্দোলন কৰিছে। কৰাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈ দিলে, আমচুৱে যিমান আন্দোলন কৰিব সিমানে 2টা উচ্ছেদ বেছি হ'ব। লগে লগে ৰিজাল্ট আহি গ'ল। আন্দোলনৰ ৰিজাল্ট সেইদিনাখনেই দি দিছে মুখ্যমন্ত্ৰীয়ে। যিমান আন্দোলন কৰিব সিমানে কি হ'ব, উচ্ছেদ হ'ব। মাদানীয়ে গালি পাৰিলে চৰকাৰক, লগে লগে মুখ্যমন্ত্ৰীয়ে উত্তৰটো দি দিলে যে 1 ইঞ্চি মাটিও নিদিও, চব কাঢ়ি লম। তো পালে উত্তৰ ন? আমচুৰ উত্তৰো পাই গ'ল, মাদানীৰ উত্তৰো পাই গ'ল। এতিয়া কোনে বচাব আপোনালোকক? কোনে বচাব কওকচোন? কোনে বচাব আপোনালোকক? আপোনালোকক বচাব আপোনালোকৰ নিজৰ কৰ্মই, আপোনালোকৰ চৰিত্ৰই। আপোনালোকে অসমৰ সভ্যতা সংস্কৃতি আঁকোৱালি লওক, বিহুত নাচক। চাব, এইবোৰ আপোনালোকৰ যিবোৰ ঝামেলা আহিছে ভৱিষ্যতে নাহে। বিহুত নাচা আৰম্ভ কৰক, ঢোল বজোৱা আৰম্ভ কৰক, ধুতি পিন্ধক। লুঙিখন বহুত পিন্ধিলে, এতিয়া মাজে মাজে ধুতি পিন্ধক। ঠিক আছে, অসমৰ জাতীয় সাজ পোছাকত পৰে ধুতি। ধুতি পিন্ধক মাজে মাজে। মই সদায় পিন্ধিব কোৱা নাই, মাজে মাজে ধুতি পিন্ধক। মছজিদত ইমাম চাহাবসকলেও মাজে মাজে ধুতি পিন্ধিব লাগে। লুঙিটো পিন্ধি নামাজ পঢ়িলেই, এতিয়া অলপ ধুতি পিন্ধি নামাজ পঢ়কচোন। চাব বিপদবোৰ নাহে তেতিয়া। তেতিয়া নিজকে অসমীয়া অসমীয়া লাগিব। এতিয়া গালি পাৰিব মোক। বুজিছেনে? এটাই লিখিছে, আমচুৱে কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই। তো বাবা কি লৈ পেলাই আন্দোলন কৰি ফুৰে আমচুৱে? নুৰ হুছেইন, তুমি অলপ লাইনত আহি পেলাই মোক বুজাই দিয়াচোন। আমচুৱে কি আন্দোলন কৰে? কিহৰ এইবোৰ আন্দোলন? কেলে মানুহ জমা কৰে? যদি উচ্ছেদৰ বিৰোধিতা কৰা নাই, তো কিহৰ ঝামেলা? চৰকাৰী মাটি দখল কৰা মানুহকে চৰকাৰে ঘৰ ভাঙি দিছে, এটা আন্দোলন কেলে কৰিব লাগে? অলপ বুজাই দেচোন বাবা, তই বুজাই দে, তই আহি পেলাই বুজাই দে। আমচুৰ কোনোবা হ'ব হাংগু পাংগু এইবোৰ বুজাই দে বাবা অলপ। কি আমচুৱে কেলে আন্দোলন কৰে? কি লাগে কি আমচুক? টকা পইচা লাগে নে কি লাগে? কিয় মুছলমানৰ ভৱিষ্যত লৈ পেলাই আমচুৱে খেলা ধূলা কৰি আছে? কি হৈছে আমচুৰ?
আমচু আন্দোলন কিয় কৰিছে কাৰণটো কচোন বাবা আন্দোলন কৰা কাৰণ এটা কচোন চৰকাৰী মাটিত যিসকল বহিছে হাইকোৰ্টৰ পাৰ্মিশন আছে ইয়াত হাইকোৰ্টে ইয়াতে ৰায়দান কৰিছে হাইকোৰ্টৰ ৰায়দান অনুযায়ী চৰকাৰে উচ্ছেদ চলাই আছে গৃহমন্ত্ৰীও তথ্যটো কি মানে কিয় আন্দোলন কৰি আছে বুজি চুজিটো তহঁতি একোৱে নাপাও একোটো বুজি চুজি নাপাওৱে এনেই মিছা মিছিকে হাল্লা চিল্লা কৰি থাকো তহঁতি দল সংগঠন কৰিছ কিন্তু দল সংগঠনৰ উদ্দেশ্য নাজানো দল সংগঠনৰ নীতি নিয়ম নাজানো দল সংগঠনে কি চলি আছে ভিতৰত সেইবোৰ তহঁতি নাজানো এনেই মিছা মিছি তহঁতি কৈ আছে আমজুৱে বোলে উচ্ছেদৰ বিৰোধিতা কৰা নাই তো বিৰোধিতা যদি কৰা নাই তেতিয়াহ'লে আন্দোলন কিহৰ কাৰণে হৈ আছে মই বুজিব পৰা নাই কি যিবিলাকৰ মন মগজু আৰবী ও জেহাদী বিকৃত হৈ গৈছে সেইসকলৰ কথাবোৰ হলে তেনেকুৱাই মোক গালি পাৰি আছে বহি পেলাই আমচুৱে বোলে উচ্ছেদৰ বিৰোধিতা কৰা নাই ঠিক আছে বাবা তো আমচুৱে আন্দোলন কেলে কৰিছে মোক এইটো বুজাই দিছোন বাবা আমাৰ নূৰ নেকি নূৰ হুছেইন বাবা তা অলপ বুজাই দেচোন মোক আমচুৱে আন্দোলন কি কাৰণে কৰে কিহৰ কি লাগে আমচুক টকা পইচা লাগে এনে কি লাগে কিহৰ কাৰণে আন্দোলনটো কিয় হৈছে মোক অলপ বুজাই দেচোন আমচুৰ নেতাবিলাকে মোৰ নাম শুনিলে ভয়তে পলায় বুজিনে তয়ে বুজাই দেচোন বাবা তয়ে বুজাই দে কমেণ্ট এটাকে কৰ যদি আহিবলৈ লাইভত যদি তোৰ বেয়া লাগিছে তো কমেণ্ট এটাকে কৰি মোক বুজাই দেচোন আমচুৱে আন্দোলন কেলে কৰিছে দিল্লীত গৈ পেলাই যদি উচ্ছেদৰ বিৰোধিতা নাই কৰা এইবোৰ হৈছে দুইমুখীয়া চৰিত্ৰ মানুহক ক'ব আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই নহয় আকৌ দিল্লী কেলে গৈছিলি তেতিয়াহ'লে তহঁতি কি ডাল আনিবলৈ কাৰণে এতিয়া বেয়া কথা ক'লে এইটো বেয়া পাব কি ডাল ছিঙিবলৈ কাৰণে দিল্লী গৈছিলে ফটো মাৰিবলৈ কাৰণে যিটো মই কৈছিলো যে আমচু নেমচুৱে অলপ প্লেনত উঠিবলৈ মন যায়তো বছৰত এবাৰ দুবাৰ তো প্লেনত উঠিবলৈ কাৰণে আন্দোলনৰ নামত মানে যন্তৰ মন্তৰ ৰাস্তাৰ কিনাৰত বহি পেলাই অলপ চিঞৰ বাখৰ কৰি গুচি আহে বাকী চেলফি টেলফি মাৰি অলপ ভালকে তাত গৈ পেলাই অলপ আপোনাৰ খাই আহে আৰু কেএফচি টেফচি খাই আহে পিজ্জা টিজ্জা খাই আহে দিল্লীৰ বিৰিয়ানী চিৰিয়ানী বিলাক অলপ আপোনাৰ মাটিয়া মহলত ভাল বিৰিয়ানী পায়তো দিল্লী আপোনাৰ জামে মছজিদৰ ওচৰত মাটিয়া মহল আছে তাতে খুব ভাল ধুনীয়া বিৰিয়ানী পায় মই তাত গৈ পেলাই খাওঁ বিৰিয়ানীবোৰ তো সেইটো একদম পুৰা বাংলাদেশ লাগিব আপোনাৰ তাত গ'লে দিল্লীৰ জামে মছজিদৰ চাইডত যিটো এৰিয়া সেইটো দেখিলে টোটেল বাংলাদেশ লাগিব আপোনাৰ তাত গ'লে বুজিছেনে তাতে ভাল বিৰিয়ানী চিৰিয়ানী পায় তাতে গৈ পেলাই ভাল বিৰিয়ানী চিৰিয়ানী খাবলৈ যায় নেকি আন্দোলন কেলে কৰে অলপ সুধিবা নিজৰ লিডাৰ বিলাকক অলপ সুধিবাচোন দেই আন্দোলন কেলে কৰে কি লাগে কি তেওঁলোকক যে ইমান চিঞৰ বাখৰ কৰি আন্দোলন কৰি থাকে ডিচিক এপ্লাই কৰক এক কথাকৈ মাতি দিব তাৰপিছতো আন্দোলনৰ কি উদ্দেশ্য মানে এইবোৰ উল্লু বেলেগক বনালে হ'ল ঠিক আছে গোটেই পৃথিৱীৰ ৰাজনীতি ইয়াতে সোমাই আছে মুস্তাফা কামাল আজাৰী ব্ৰেইনত আছে গোটেই পৃথিৱীৰ ওপৰত নজৰ ৰাখো ক'ত কি ৰাজনীতি হৈছে কোনখন দেশত কি চলি আছে কিয় চলিছে কাৰ ভুল চালাজাৰা কৰাই হৈছে আমাৰ কাম এই সৰু মৰু এটা সংগঠন আমচু ইয়াৰ চালাজাৰা কৰিবলৈ অপাৰেশ্যন কৰিবলৈ মোৰ বেছি টাইম লগা নাই নহয় বহুত দিনৰ পৰাই মই চাই আছো নাটকবোৰ গতিকে অসমৰ শ্ৰদ্ধাৰ মই আমাৰ সংখ্যালঘু সমাজক মই অনুৰোধ জনাম যিমান পাৰে আপোনালোকে আজমলৰ পৰাটো আঁতৰিছেই আজমলৰ পৰা আঁতৰক আমচু নেমচুৰ পৰা আঁতৰি আহক আৰু মাদানীৰ পৰা আঁতৰি আহক নিজৰ ভৱিষ্যতৰ সিদ্ধান্ত আপোনালোকে নিজে লওক ঠিক আছে নিজৰ ভৱিষ্যতৰ সিদ্ধান্ত আপোনালোকে নিজে লওক প্ৰীতি ৰাজবংশী খবৰ ভালনে আপোনাৰ আছো আৰু দিয়ক জীয়াই আছো ময়ো 7-8 বছৰে কামত এইবোৰত লাগি মানে কি ক'ম আৰু আছো আৰু জীয়াই আপোনালোকৰ আশীৰ্বাদ আছো দোৱা কৰিব আশীৰ্বাদ দিব যাতে মই কামখিনি কৰি যাব পাৰো আমচুৰ ডেমোক্ৰেটি লাগে তো ডেমোক্ৰেটি কোনো দিয়া নাই ইয়াতে কি চলি আছে ইয়াত ডেমোক্ৰেসি নাই ইয়াত এনেই কিছুমান কথা এনেই একো পুজি চুজি নাপায় ইনামুলে লিখিছে না আমি তো মিয়াসাপ মানুষ আমি সিনেমা যাব না আজমলে চিনেমা নাচাই বোলে আজমল মিয়াসাপ মানুষ সেইটো সময়ত পাঠান আছিলে ন ইনামুল পাঠান আহিছিলে পাঠান সেইটো সময়ত গোটেই ভাৰতবৰ্ষত পাঠানক লৈ পেলাই কিবা এটা গান লৈ পেলাই খুব বিতৰ্ক হৈছিলে
য'ত আপোনাৰ এইটো অৰেঞ্জ কালাৰৰ যিটো ড্ৰেছ হয় আমাৰ সনাতনীসকলে বহুত শ্ৰদ্ধা জনায়, এইটো ড্ৰেছ পিন্ধি পেলাই এটা নাচ আছিলে, এটা ডান্স এটা আছিলে যিটো লৈ বিতৰ্ক হৈছিলে। সেইটো সময়ত আজমলক গৈ পেলাই পালে নহয় সাংবাদিকে, সুধিছে হুজুৰ 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 পাঠান চিনেমা চাব যাবনে? আমি মিয়া চাপানুচ চিনেমা দেখি নেকি? বেয়া দম দিছিলে আজমলে। মিয়া চাপানুচ মোতকে ডাঙৰ মিয়া চাপ বোলে। আজাৰি মই হওঁ আজাৰি, মোতকে ডাঙৰ ডিগ্ৰী অসমত কাৰো নাই। আমাৰ সংখ্যালঘু সমাজত কোৰাণৰ ওপৰত ডিগ্ৰী মোতকে ডাঙৰ কাৰো নাই। মই চিনেমা চাবলৈ যাওঁ, আজমলে মোতকে বেছি জানে বোলে। কথা ক'ব নাজানে। গোটেই মুছলমান সমাজক লজ্জিত কৰিছে এইটো কমেণ্ট কৰি পেলাই। মিয়া চাপ মানুহ চিনেমা নেদেখে, মিয়া চাপ মানুহ চিনেমা চালে আজি উচ্ছেদ নহ'লহেঁতেন। মিয়া চাপ মানুহ চিনেমা চাই আহি পেলাই ৰাইজক ক'লেহেঁতেন যে ৰাইজ চিনেমাখন ভাল লাগিছে, তোমালোকেও গৈ চাবা, অলপ দিমাগ খুলিব তোমালোকৰ। তো দিমাগৰ ঢাক্কান খুলিব। এতিয়াতো নিজৰে দিমাগৰ ঢাক্কান খোলা নাই, বেলেগৰনো কি খুলিব? মাদানীয়ে অলপ চিনেমা চাব লাগে গৈ পেলাই মাজে মাজে। মাদানী আজমল সিহঁতি একেলগে চিনেমা এখন চাই পেলাই এটা ফটো আপলোড দিব লাগে যে আমি চাইছোঁ তোমালোকেও চোৱা। তেতিয়া তেওঁলোক অলপ পৃথিৱীৰ লগত মিলিব পাৰিব। তেওঁলোকৰ সাজ পোছাক নিমিলে, কথা বতৰা নিমিলে, পাঞ্জাবী নুখুলে গাৰ পৰা। আৰে বাবা অলপ মাজে মাজে বেলেগ ৰঙৰো পিন্ধা, অকল বগা বগা বগা, অকল সেই ড্ৰেছ, মাজে মাজে পেণ্ট চাৰ্টো পিন্ধা। বাবা ইমান কট্টৰবাদ কেলে তোমালোক? হা, এইবোৰতো বেয়া কথা। হয়নে? মই কথাখিনি ঠিক কৈছোঁ নে? বহুতে বহুত ধৰণৰ কমেণ্ট কৰিছে, মই সকলোৰে কমেণ্ট পঢ়িব পৰা নাই, পিছত পঢ়িম দেই। মই যিটো প্ৰশ্ন কৰিছিলোঁ মোৰ উত্তৰটো দিয়া নাইকিয়া। মই জানিব বিচাৰি আছোঁ যে আমচুৱে আচলতে বিচাৰে কি? দিল্লীত গৈ পেলাই সিহঁতে কেলে আন্দোলন কৰিলে? এই ৰেজাউল কৰিম চৰকাৰ, হা, মাক নে বাপেক পূৰ্ব বংগমূলীয়, আৰু এজন আপোনাৰ গৰীয়া বুলিয়ে ক'লে নে কি ক'লে নাজানো। চৰকাৰটো ক'ত পালে? সেইটো বোলে কিবা তেওঁলোকৰ গোষ্ঠীগত, তেওঁলোকে কিবা মাতবৰ চাতবৰ আছিলে নাজানো, যি কি নহওক। ৰেজাউল কৰিম চৰকাৰকো মাতিব লাগিব এদিন, বুজিছেনে? কি বিচাৰে কি তেওঁলোকে? এনেই মিছা মিছা আন্দোলন কৰি মুছলমান সমাজক চৰকাৰ বিৰোধী বনাই আছে, সংখ্যালঘু সমাজক চৰকাৰ বিৰোধী বনাই আছে, আৰু এইখন চৰকাৰক ইমান পটককে কোনো গিৰাব নোৱাৰে। এইবোৰ সপোন হয় যে কংগ্ৰেছ আহিব, হেন আহিব, তেন আহিব, এইবোৰ সপোন। কোন আছে কংগ্ৰেছত? ভাল লিডাৰ এটাই নাই, কথা ক'ব নাজানে। চবেই আপোনাৰ মিয়া ভোট ল'বলৈ কাৰণে পাগল হৈ গৈছে। মিয়া মানুহৰ ঘৰ ভাঙি দিছে, ইহঁতি ৰাজনীতি আৰম্ভ কৰিছে। উচ্ছেদক লৈ ৰাজনীতি কোনে কৰিছে? উচ্ছেদক লৈ ৰাজনীতি কৰিছে গৌৰৱ গগৈয়ে। উচ্ছেদক লৈ ৰাজনীতি কৰিছে আপোনাৰ ৰাহুল গান্ধীয়ে। অসম বৰ্তমানৰ চৰকাৰে উচ্ছেদ কৰিব লাগে কৰি গৈ আছে, ঘৰ ভাঙিব লাগে ভাঙি দি আছে। ইয়াকটো লৈ পেলাই বৰ্তমানৰ মুখ্যমন্ত্ৰীয়েটো উচ্ছেদক লৈ পেলাই ৰাজনীতি কৰা নাই। উচ্ছেদক লৈ ৰাজনীতি কৰি আছে অখিল গগৈয়ে। উচ্ছেদক লৈ ৰাজনীতি কৰি আছে গৌৰৱ গগৈয়ে, লুৰিণজ্যোতি গগৈ। এই গগৈসকলেহে উচ্ছেদক লৈ ৰাজনীতি কৰি আছে, যাতে 26ত তেওঁলোকে ভোট চোট অলপ পায়, মিয়া মানুহে অলপ দয়া চয়া কৰি যদি তেওঁলোকক আশীৰ্বাদটো দিয়ে, তেতিয়াহে তেওঁলোকৰ নিজৰ গাদীটো থাকিব 26ত, নহ'লেতো নিজৰ গাদীও নাথাকে এতিয়া। হা, তো এই মানে তেওঁলোকে সেই উচ্ছেদিত পৰিয়ালসকলৰ পৰা তেওঁলোকে মৰম চেনেহ লৈ পেলাই যেনে তেনে নিজৰ গাদী 26ত বচাবলৈ কাৰণে তেওঁলোকেহে চিন্তা কৰি আছে। মই আচৰিত হওঁ, কথাবোৰ পজিটিভলি কেলে নলয় মানুহবিলাকে? বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদক লৈ যদি ৰাজনীতি কৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁ ঘৰ নাভাঙিলেহেঁতেন, হয় নহয়? বৰ্তমানৰ মুখ্যমন্ত্ৰীয়েতো ৰাজনীতি কৰা নাই, ৰাজনীতি কৰি আছে আপোনাৰ গৌৰৱ গগৈয়ে। উচ্ছেদক লৈ পেলাই এতিয়া তেওঁ মানুহৰ মন জয় কৰিব বিচাৰি আছে, মানুহৰ দৰদী হৈ গৈছে, শুভচিন্তক হৈ গৈছে তেওঁলোকৰ কাৰণে, কান্দি ফুৰিছে তেওঁলোকৰ কাৰণে। তেওঁলোকক মাটি ঘূৰাই দিম, তেওঁলোকক চব ঘূৰাই দিম, চৰকাৰী মাটি আমি তেওঁলোকক দি দিম, এইবোৰ কৈ কৈ পেলাই ভোট ল'ব বিচাৰি আছে কোনে? আমাৰ মুখ্যমন্ত্ৰীটো একদম ক্লিয়াৰ কথা কৈ দিছে যে মোক মিয়াৰ ভোট নালাগে। ইমান স্পষ্টবাদী এজন মুখ্যমন্ত্ৰী মই আজিলৈকে দেখা নাই। মই ইয়াৰ আগতো আপোনালোকক কৈছোঁ, আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী যদি বিজেপিৰ নহৈ পেলাই নিৰ্দলীয়ও হ'লহেঁতেন, ঠিক আছে, বা অন্য কোনোবা দলৰো যদি তেওঁ হ'লহেঁতেন, মই তেওঁক সমৰ্থন কৰিলোহেঁতেন। তেওঁ বিজেপি বুলি মই সমৰ্থন কৰা নাই, মই তেওঁৰ চিন্তাধাৰাক সমৰ্থন কৰিছোঁ, তেওঁৰ সাহসক মই শলাগ লৈছোঁ, তেওঁ সিদ্ধান্তখিনিক মই চেলিউট জনাইছোঁ। তেওঁ সন্ত্ৰাসবাদী আৰু মৌলবাদীৰ বিৰুদ্ধে তেওঁ যিদৰে সাহস দেখুৱাইছে, সেই সাহসক মই চেলিউট জনাইছোঁ। এজন সাহসী ব্যক্তিয়ে আন এজন সাহসী ব্যক্তিক চিনি পায়, কাৰণ মই সাহসী হওঁ, মই কাকো ভয় নকৰোঁ।
সেইকাৰণে মই তেওঁক বুজি পাওঁ, তেওঁ কিমান সাহস দেখুৱাইছে আজিৰ তাৰিখত। অসমত তেনেকুৱা সাহসী মুখ্যমন্ত্ৰীৰ প্ৰয়োজন আছে, তেওঁ যিটো দলৰে নহওক। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি কেতিয়াবা নিজৰ দল সলনিও কৰি দিয়ে, তাৰ পিছতো মই তেওঁৰ এই সাহস আৰু তেওঁৰ এই আপোনাৰ কণ্ঠক মই সদায় প্ৰণাম জনাম। আৰু তেওঁৰ জেগাত অন্য কোনোবা যদি ওলায়, ঠিক আছে, আজি যদি গৌৰৱ গগৈও যদি এনেকুৱা কামখিনি কৰে, মই গৌৰৱ গগৈকো চালাম জনাম, প্ৰণাম জনাম। কিন্তু তেনেকুৱা কামখিনি গৌৰৱ গগৈ কৰিব পাৰিবনে? সাহস আছেনে? এটা ভোটো নাপায়। যাৰ ভোটত চিঞৰি ফুৰে, এটা ভোটো নিদিয়ে। এইবাৰতো এনেও নিদিয়ে, গৌৰৱ গগৈতো এনেও ভোট নাপায় এইবাৰ, কাৰণ মাদানীয়ে চব চেছ কৰি দিলে তেওঁলোকৰ। মাদানীয়ে একদম খুল্লম খুল্লা কৈ দিলে যে আৰু এওঁলোক হৈছে মোৰ পকেটৰ চব, মই তেওঁলোকক পকেটত ৰাখোঁ। কাক টিকেট দিব লাগিব, কাক টিকেট দিব নালাগিব, সেইবোৰ মই সিদ্ধান্ত লওঁ, মাদানীয়ে সিদ্ধান্ত লয় সেইবোৰ। বুজি পাইছে না? ভাবি চাই লওক আপোনালোকে, এইবোৰ হৈছে তেওঁলোকৰ কৰ্ম। যি কি নহওক, মই ক'ব বিচাৰিছোঁ, চাওক, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়েতো উচ্ছেদক লৈ কোনো ধৰণৰ ৰাজনীতি কৰা নাই। এইটো মিছা কথা, মই মানি নলওঁ। উচ্ছেদক লৈ ৰাজনীতি কৰিছে বিৰোধী পাৰ্টিবোৰে, গোটেইবিলাক মিলি এতিয়া এটা ভাল ইছ্যু পাই গ'ল। এতিয়া এই মানুহখিনিক একগোট কৰি সিহঁতৰ ভোট লৈ পেলাই আমি গোটেইখিনি মিত্ৰজোঁট বনাই পেলাই আমি কি কৰিম, এতিয়া হৰাব লাগিব। অখিল গগৈ এইবাৰ জিকিবনে বাৰু? চান্স আছেনে অখিলৰ জিকাৰ? লুৰিণজ্যোতিতো জিকিব পৰাই নাই। গোটেইবোৰে মিটিং মাটাং মাৰি থাকে। মানে কি হৈছে জানেনে, এই যে মেকুৰী আৰু আপোনাৰ মেকুৰীয়ে মানে আপোনাৰ নিগনি খায়, ডেলি গৈ নিগনিবোৰ খাই আছে। এতিয়া নিগনিবিলাকে মেকুৰীৰ জ্বালা যন্ত্ৰণা সহ্য কৰিব নোৱাৰি মিটিং পাতিলে, বুজিছেনে? গোটেইখিনি মিত্ৰজোঁট হ'ল, যিমান নিগনি আছে মিত্ৰজোঁট হৈ পেলাই তেওঁলোকে আলোচনা কৰিলে যে মেকুৰীক আমি কি ব্যৱস্থা কৰিব পৰা যায়। চবেই ক'লে মেকুৰীৰ ডিঙিত টিলিঙা লগাই দিম আমি। ঠিক আছে, এইটো সিদ্ধান্ত লৈ পেলাই চবেই টিলিঙা লৈ আহিলে গৈ পেলাই। এতিয়া টিলিঙা আনিলে, আনাৰ পিছত এজনে আনজনক কয়, বাবা তই টিলিঙাটো লগাই দে, যা তই লগাবি। সি কয় মই কেলে লগাম, তই লগা। আৰু এজনে কয় নহয় তই লগা। সি কয় না না না, মোৰ গা চা বেছি ভাল নহয় আজিকালি, তই লগা। মানে এনেকে থাকি গ'ল, টিলিঙা কোনো লগাব নোৱাৰিলে। এতিয়া মেকুৰীক ধৰাৰ তেওঁলোকে মানে গোটেইখিনিয়ে মিলি পেলাই মেকুৰীক ধৰিব নোৱাৰিলে। গতিকে এইবোৰ কৰি লাভ নাই দেই। অসমৰ কাৰণে লাগক। মোৰ কেতিয়াবা কেনেকুৱা লাগে জানেনে? চাওক, মই একদম নিৰপেক্ষ হওঁ, মোৰ কোনো দল সংগঠনৰ লগত মোৰ সম্পৰ্ক নাই, সেইকাৰণে মই আজি অকলশৰীয়া। মোৰ কেতিয়াবা এনেকুৱা লাগে, এই তিনি গগৈ কিন্তু একদম অসমক ডুবাবলৈ কাৰণে ভালকে লাগি গৈছে। মোৰ লাজ লাগে, তেওঁলোকক দেখিলে মোৰ লাজ লাগে। আৰে বাবা, তহঁতি বেলেগ কিবা বাজেট চাজেট লৈ পেলাই কিবা ইফাল সিফাল হৈছে, চৰকাৰে ধাৰ লৈছে, সেইবোৰ লৈ পেলাই তহঁতি লাগি থাক, মই বা তহঁতৰ লগত আছোঁ বাবা। এই তিনি গগৈৰ লগত মই আছোঁ তেতিয়া। কিন্তু এই তিনি গগৈয়ে যেতিয়া অসমীয়া সভ্যতা সংস্কৃতি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিৰোধিতা কৰে, উচ্ছেদক লৈ তেওঁলোকে যেতিয়া মাত মাতে, বিদেশী চিন্তাধাৰাক লৈ যেতিয়া তেওঁলোকে মাত মাতে, তেতিয়া কিন্তু লাজ লাগে। ছি 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 ছি। ৰাজনীতি তেওঁলোকৰ কাৰণে ইমান ডাঙৰ বস্তু নে? ইমান ডাঙৰ বস্তু নে তেওঁলোকৰ কাৰণে? নিজৰ জাতি ডুবাই দি আছে, নিজৰ সভ্যতা সংস্কৃতি ডুবাই দি আছে, হা? নিজৰ কলা কৃষ্টি ডুবাই দি আছে। যিবোৰ মানুহে তেওঁলোকক কাফিৰ বুলি কয়, সেই মানুহকেইটাৰে ভৰি তলত গৈ পেলাই পৰি থাকে। কাফিৰ বুলি কয় মাদানীয়ে তেওঁলোকক। তেওঁলোকৰ লাজ নাই, বুজি পাইছে নাই? গৌৰৱ গগৈৰো প্ৰয়োজন আছে চিন্তাধাৰা সলনি কৰাৰ। মই সুধিম, গৌৰৱ গগৈৰ লাজ লাগেনে নাই? এই মাদানীয়ে যে গৌৰৱ গগৈক কাফিৰ বুলি ভাবে। এই অখিল গগৈৰ লাজ লাগেনে নাই? অখিল গগৈক যে মাদানীয়ে কাফিৰ বুলি ভাবে। লুৰিণজ্যোতি গগৈৰ লাজ লাগেনে নাই? লুৰিণজ্যোতি গগৈকো যে মাদানীয়ে কাফিৰ বুলি ভাবে। অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে যদি মাদানীৰ পৰা লিখি আনিব পাৰে যে আমি তিনিজন গগৈ কাফিৰ নহওঁ, তেতিয়াহ'লে মই গৌৰৱ গগৈৰ ভৰিত চুমা খাম। মুকলিয়াকে কৈছোঁ, মই গৌৰৱ গগৈৰ ভৰিত চুমা খাম। অখিল গগৈৰ ভৰিটো চুমা খাম আৰু লুৰিণজ্যোতিৰ ভৰিটো চুমা খাম, যদিহে এই তিনি গগৈয়ে মাদানীৰ পৰা লিখি আনিব পাৰে যে আমি তিনিজন গগৈ আমি কাফিৰ নহওঁ, আমি লা ইলাহা নপঢ়িলেও আল্লাহে আমাক ভাল পায়। ঠিক আছে, আমি লা ইলাহা নপঢ়িলেও চলিব, সনাতন ধৰ্মটো ভাল ধৰ্ম হয়, আল্লাহে ভাল পায়,
এই কথাখিনি যদি গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে মাদানীৰ পৰা লিখি আনিব পাৰে নহয় কাগজত, মই কৈছো মই কি কৰিম মই নাজানো, মই গোটেই কাপোৰ খুলি, ঠিক আছে, অৰ্ধনগ্ন হয় মই তেওঁলোকৰ ঘৰত গৈ গোলামী কৰিম গোটেই জীৱন, মই গৌৰৱ গগৈৰ ঘৰত গোলামী কৰিম গোটেই জীৱনৰ কাৰণে, মই মোৰ মাত বন্ধ কৰি দিম, মই ভিডিঅ'ই নবনাওঁ, মই ভিডিঅ' বনোৱা এৰি দিম, ঠিক আছে। লিখি আনক মাদানীৰ পৰা, মাদানী হুজুৰৰ পৰা লিখি আনক, মাদানীয়ে লিখি দিয়ক যে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ কাফিৰ নহয়, তেওঁলোক সনাতন ধৰ্মৰ মানুহ, তেওঁলোকৰ ধৰ্মটো আল্লাহে ভাল পায়, ঠিক আছে, তেওঁলোক চবেই আল্লাহৰ জান্নাতত যাব, লা ইলাহা গৌৰৱ গগৈ নপঢ়িলেও হ'ব, অখিল গগৈ নপঢ়িলেও হ'ব, আৰু লুৰিণজ্যোতি গগৈও নপঢ়িলে হ'ব, এই কথাটো যদি মাদানীয়ে লিখি দিয়ে তেওঁলোকক, মই কৈছো নহয় জীৱনভৰ গোলামী কৰিম মই গৌৰৱ গগৈৰ, অখিল গগৈৰ আৰু লুৰিণজ্যোতি গগৈ, নোৱাৰে, এওঁলোকৰ আচলতে লাজ নাই, বুজি পাইছে নাই, এওঁলোকক যিজন মানুহে কাফিৰ বুলি কয়, যিজন মানুহে এওঁলোকৰ সভ্যতা সংস্কৃতিক বেয়া পায়, যিজন মানুহে অসমীয়া সভ্যতা সংস্কৃতিৰ প্ৰতি তেওঁৰ কোনো আহ্বান নাই, সেইটো নস্যাৎ কৰিবলৈ কাৰণে তলে তলে যিমান পৰা যায় চেষ্টা চলাই আহিছে, অসমীয়া সমাজখনে নস্যাৎ কৰি দিব বিচাৰিছে, অসমীয়া সমাজখনে ধ্বংস কৰিব বিচাৰিছে, সেই তেনেকুৱা এজন মাদানীৰ মানে বিপক্ষে তেওঁলোকে মাত মাতা তেওঁলোকৰ সাহস নাই, লাজ লাগে, লাজ লাগে, নিজকে কেনেকে জানো তেওঁলোকে অসমীয়া বুলি কৈ দিয়ে, আজিৰ অসমীয়া সমাজ কিন্তু সজাগ হ'ব হৈছে, আজিৰ অসমীয়া জাগ্ৰত হ'ব লাগিব গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে, তেওঁলোক আজি কিন্তু চিন্তাখিনি কৰিব লাগিব, আচলতে সঁচাকে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ অসমীয়া হয় নে নহয়, মইতো ধৰিব পৰা নাই, মোৰ পুৰা সন্দেহ লাগিছে, মানে যেনেকে আপোনাৰ সন্দেহযুক্ত নাগৰিক আছে, তেনেকে সন্দেহযুক্ত অসমীয়া হয়, সন্দেহযুক্ত অসমীয়া হৈছে গৌৰৱ গগৈ, অখিল গগৈ আৰু আপোনাৰ লুৰিণজ্যোতি গগৈ, সন্দেহযুক্ত অসমীয়া, মই কৈ আছো সন্দেহযুক্ত অসমীয়া, তেওঁলোক অসমীয়া হয় নে নহয় সন্দেহ আছে কিন্তু, বুজানে, যেনেকে সন্দেহযুক্ত নাগৰিক অচিনাকি, এতিয়া গৌৰৱ গগৈও অচিনাকি যেন লাগিছে মোৰ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈও অসমত কি হয়, অচিনাকি হয়, কাৰণ তেওঁলোকক কাফিৰ কোৱা মানুহক তেওঁলোকে কি কৰে, সদায় তেওঁলোকে শ্ৰদ্ধা জনাই, সেইজনৰ বিৰুদ্ধে মাত মাতিব নিবিচাৰে, আৰু তেওঁলোকক যিসকলে কাফিৰ বুলি কয়, সেই কাফিৰসকলৰ কাফিৰ কোৱাসকলৰ ভোট ল'বলৈ কাৰণে তেওঁলোকে নিজৰ জাতি বিক্ৰী কৰি দিব, নিজৰ ধৰ্ম তেওঁলোকে বিক্ৰী কৰি দিব, নিজৰ সভ্যতা সংস্কৃতি বিক্ৰী কৰি দিব, তথাপিও তেওঁলোকক ভোট লাগিব, তথাপিও তেওঁলোকক ভোট লাগিব, মানে ভোট নহলে মৰি যাব, মানে এতিয়া সেই তিনি গগৈ, বুজি পাইছেনে? সদাৰাইজ মই ঠিক কৈছো নাই, মোক অলপ কমেণ্ট কৰিবচোন আপোনালোকে, এই কথাখিনি মই কিন্তু নিৰপেক্ষ কৈছো, আজিৰ তাৰিখত যদি গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে, মুখ্যমন্ত্ৰীয়ে যিখিনি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তক ছাপোৰ্ট কৰে, তেতিয়াহ'লে মই তেওঁলোককো চেলিউট জনাম, মই তেতিয়া তেওঁলোকক পৰা এই কথাটো উঠাই ল'ম যে তেওঁলোক সন্দেহযুক্ত অসমীয়া নহয়, আৰু গৌৰৱ গগৈ যদি কেতিয়াবা ভৱিষ্যতে কেতিয়াবা যদি গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ পেলাই এনেকে আপোনাৰ বাংলাদেশী মন মগজুৰ বিৰুদ্ধে যদি তেওঁ সিদ্ধান্ত লয়, তেতিয়াহ'লে গৌৰৱ গগৈকো মই চেলিউট জনাম, মই অকল বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মই ভক্ত নহওঁ, অকল মই সত্যৰ ভক্ত হওঁ, সত্যতাৰ পূজাৰী হওঁ, মই সত্যক পূজা কৰোঁ, বুজি পাইছেনে, মই শুদ্ধক পূজা কৰোঁ, সঁচা কথাক মই পূজা কৰোঁ, মই সত্যৰ পূজাৰী হওঁ, সেই সত্যটো যাৰ লগতেই থাকিব মই তাৰ লগতেই আছো, সত্য যদি আজি অখিল গগৈৰ লগত থাকে, মই অখিল গগৈকে মই সন্মান জনাম, সত্য যদি আপোনাৰ গৌৰৱ গগৈৰ লগত থাকে, মই তেওঁকো সন্মান জনাম, কিন্তু সত্য যদি তেওঁলোকৰ লগত নাই, তেতিয়াহ'লে তেওঁলোক কেতিয়াও সেইটো মোৰ পৰা নাপায়, অন্তত বেলেগ কাৰোবাৰ পৰা পাব পাৰে, মোৰ কথাটো বুজি পাইছেনে আপোনালোকে শ্ৰদ্ধা ৰাইজ, আপোনালোকে ক'ব তেওঁলোক সন্দেহযুক্ত অসমীয়া হয় নে নহয়, সেইটো আপোনালোকে জনাব। বহুতে কমেণ্ট কৰিছে, মই আপোনালোকৰ কমেণ্টবোৰ পিছত পঢ়িম দিয়ক, লাহে ধীৰে পঢ়িম দেই, এতিয়া কথা হৈছে এজনে কি কৰি কৈ আছে যে আমচুৱে কি কৰিছে, সেইটো তোমাক জনাম বুলি কৈছে, তো জনোৱা বাবা, মইতো জানিব বিচাৰো আমচুৱে কিয় আন্দোলন কৰি ফুৰে মিছামিচি, লাগে কি আমচুক, টকা পইচা লাগে নেকি, টকা লাগেতো ডাইৰেক্ট ক'লে হ'ল ন, টকা লাগে আমি কমচে কম অলপ টকা চান্দা কৰি দি দিম, তেওঁলোকে খাই বৈ থাক তহঁতি বাবা, এনেই আন্দোলন কৰি পেলাই গোটেই মানুহখিনি ভৱিষ্যত কেলে ধ্বংস কৰি আছে আমচুৱে, সেইটো মোক লাগে,
ইহঁতে মুখত সম্প্ৰীতিৰ ভাষণ দিয়ে, ভিতৰি ভিতৰি কট্টৰবাদী মানসিকতা, কট্টৰপন্থী মানসিকতা, ইছলাম মহিবুল। ঠিকে লিখিছে আপুনি, আগৰে পৰা সদায় কথাখিনি লিখে। আপুনি যদি পাৰে ভিডিঅ' বনাই পেলাই অলপ ৰাইজক কথাখিনি ক'বচোন। আমি আছোঁ আপোনাৰ লগত দেই। কোনো একো কৰিব নোৱাৰে, ভিডিঅ' বনাওক মোৰ হিচাপে। ভিডিঅ'ৰ মাধ্যমেৰে কথাখিনি কওকচোন। বহুতেই পঠিয়াইছে, মই ল'ব বিচৰা নাই, মানে পৰিৱেশটো বিনষ্ট কৰি দিয়ে। নম্বৰটো দি দিবি, বুজাই দিম আমচুৱে কি কয়। মোৰ নম্বৰ চবৰে লগত আছে বাবা। তুমি আৰু মোক যদি ফোন কৰিব বিচাৰা 9365825571, 9365825571, এয়া মোৰ নম্বৰ হয়। ধুনীয়াকৈ এটা হোৱাটছআপ মেছেজ কৰিবা। উগ্ৰপন্থী মানুহৰ লিখীয়া ফোন নকৰিবা 3বাৰ 4বাৰকৈ। হোৱাটছআপ মেছেজ কৰিবা। তোমাৰ মেছেজৰ ওপৰত ডিপেণ্ড কৰিব তোমাৰ কল ৰিচিভ কৰা যাব নে নাযায়। ঠিক আছে, ভদ্ৰ ভাষাত মেছেজ এটা কৰিবা, যেনেকৈ মেছেজ কৰিব লাগে তেনেকৈ কৰিবা। তাৰপিছত তোমাৰ লগত কথা পতা যাব। আৰু আমচুৱে কি কৰিছে, তুমি লাইভত আহি এতিয়া আহা না, কিয় লুকাই ফুৰিছা? ইমান ডাঙৰ দল তোমালোকৰ, হা? একেবাৰে ইছলাম দৰদী দল। ইছলামৰ দৰত একেবাৰে হিৰে হিৰে সোমাই আছে। লাইভত আহা, এটা আহি পেলাই কোৱাচোন কি কৰিছে, মোক অলপ বুজাই দিয়াচোন বাবা। বাবা, আৰু এজন কোনোবা আহিছে। কাপোৰ চাপোৰ নুখুলিবা দেই বাবা। হেল্ল', এই বাবা, ইহঁতি মানে পটককৈ কাপোৰখন খুলি দিয়ে, মোৰ ভয় লাগে কিন্তু। হেল্ল' বন্দুক চন্দুক দেখাবা নি আকৌ? অঁ, কওক, কোনে কৈছে? নহয় নহয় হেল্ল' দা নমস্কাৰ অঁ, ভালে আছেনে ভাল জোক। ঠিক আছে চেহেৰাটো দেখাওক আকৌ। এই মাদাৰ চুত চালা খাংকিৰ বাচ্চা জাৰি মাৰানি জাৰি 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 পলা 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 পলা, জাৰি আহিছে, পলালে। প্ৰথমতে জাৰিবিলাকে ধুনীয়াকে কয়, বুজিছেনে? অ দাদা, ভালে আছেনে দাদা? নমস্কাৰ দাদা, বুজিছেনে? তাৰপিছত সিহঁতি গালি আৰম্ভ কৰে, বুজি পাইছেনে? এইবোৰ জাদি হয়। জাদি আহিলে পলাব লাগে, বুজিছেনে? সিহঁতৰ বন্দুক, সিহঁতৰ ওচৰত 2 প্ৰকাৰৰ থাকে। এক প্ৰকাৰৰ আফগানিস্তানী বন্দুক, আৰু এটা নিজৰ বন্দুক। সিহঁতি নিজৰ বন্দুকটোৱে দেখুৱাই দিয়ে মাজে মাজে লাইভত আহি পেলাই। সিহঁতৰ বন্দুকটো, বুজিছেনে? ঢাকন খোলা বন্দুক। সেই ঢাকন নথকা বন্দুক সিহঁতি যিকোনো সময়তে দেখুৱাই দিব, বুজিছেনে? ঢাকন নাই, গতিকে গুলী মাৰিবলৈ বেছি প্ৰব্লেম নাই, ঢাকন খুলিবও নালাগে। গতিকে ঢাকন নথকা বন্দুক নেদেখাব বাবা মোক, ঠিক আছে? বুজি পাইছেনে? সিহঁতি বন্দুক দেখায় লাইভত আহি পেলাই। যি কি নহওক দিয়ক, বঢ়িয়া কথা। এইবোৰ হৈছে আপোনাৰ মাদানী ভক্ত। মাদানী ভক্তবিলাকে ফটককে বন্দুকটো দেখাই দিব আপোনাক। আপুনি সত্য কথা কৈছে, জেহাদীক ভাল দিছে। জেহাদীকটো দিবই লাগিব। মই জেহাদীক দিবলৈ কাৰণেই মোৰ জন্ম হৈছে। জেহাদীৰ বিৰুদ্ধে মাত মাতিবলৈই মোৰ জন্ম হৈছে। আৰু মই জেহাদীৰ বিৰুদ্ধে সদায় মাত মাতিম, সেইটো যিকোনো ধৰ্মৰে হওক। বৰ্তমান নিজৰ ধৰ্মৰ জেহাদীখিনি ঠিক কৰি আছো, পিছত দেখা যাব ভৱিষ্যতে কি হয়। আৰু পৃথিৱীৰ সকলো ধৰ্মই যিহেতু মোৰ ধৰ্ম বুলি মই ভাবোঁ, মই এক দেও এক সেও এক বিনে নাই কেও লা ইলাহাত মই বিশ্বাস কৰোঁ। ঠিক আছে, গড ইজ ওৱান, মই এইটো বিশ্বাস কৰোঁ। গতিকে সকলো ধৰ্মই মোৰ, যিটো ধৰ্মত গড ইজ ওৱান, এক দেও এক সেও এক বিনে নাই কেও, এনেকুৱা মন্ত্ৰ যিটো ধৰ্মত আছে, মই তেনেকুৱা সকলো ধৰ্মকে মই বিশ্বাস কৰোঁ। দিয়া ঘূৰাই দিয়া পৃথিৱী আমাক, আইতাৰে সাধু তৰালি সৰা জোনাক, সেয়াই লাগে আমাক, নালাগে ওলোটা পৃথিৱী। ও আমিয়েইচোন পৃথিৱী ভঙাৰো গঢ়াৰ সপোন নতুন। দিয়া ঘূৰাই দিয়া পৃথিৱী আমাক, দিয়া ঘূৰাই দিয়া পৃথিৱী আমাক। আচ্ছা, আপোনালোকে লক্ষ্য কৰিছেনে? এই এই মোল্লাবিলাকে কিন্তু জুবিনদাৰ গানবোৰ নাগায়। তেওঁলোকে ভাল নাপায়, বুজিছেনে? জুবিনদাৰ গান গোৱা শুনিছেনে কোনোবা? মোল্লাক নাগায়, বেলেগ ধৰণৰ গানবোৰ গায় অলপ, বুজিছেনে? এইটো ডিজাইনে বেলেগ গানৰ। তো এই গানটো কিমান ভাল গান, এইটো গান তেওঁলোকে নাগায়। এইটো জুবিন দাই গাইছে যে, ঢোল বজাই বজাই গাইছে, তাতে মিউজিক আছে, গতিকে এইবোৰ গান নাগায় তেওঁলোকে, বুজে নাই?
মোল্লাবিলাকে জুবিনদাৰ গান নাগায় এতিয়া ভাবক তেওঁলোকে কেনেকুৱা অসমীয়া হ'ব অসমত থকা অসমীয়া 98% অসমীয়াই 100%ই আৰু জুবিন দাক ভাল পায় দুই এজনে বেয়া পায় সেইটো তেওঁলোকৰ ব্যক্তিগত সমস্যা থাকিব পাৰে সেইটো কাৰণে বেয়া পায় বাট এজন ছিংগাৰ হিচাপে এজন কবি হিচাপে এজন ৰাইটাৰ হিচাপে মিউজিক কম্প'জাৰ হিচাপে তেখেতক কোনে ভাল নাপায় তেখেতৰ গান কোনে গুণগুণাই নাথাকে বাৰু কওকচোন চবেই গুণগুণায় কিন্তু আমাৰ মোল্লাসকলে আমাৰ আজমলে কেতিয়াও গুণগুণাই নাথাকে না প্ৰয়োজনো নাই আজমলে আহ্বানো নিদিয়ে বাৰু বয়সো নাই বাৰু এতিয়া আৰু গুণগুণাই থকাৰ তথাপিও অলপতো কমচ কম দিব লাগিছিলে ন দুই এটা মোল্লা তেনেকে ওলাব লাগিছিলে কিন্তু নোলালে কোনেও নোলালে বুজিছেনে বাবা কোনোবাই পঠিয়াইছে ল'ব বিচাৰিছো তোমালোকে ঢাকন নথকা বন্দুকটো মোক দেখাই নিদিবা দেই ঢাকন নথকা বন্দুক যিটো আছে সেইটো তোমালোকে নিজৰ ওচৰতে ৰাখিবা এই বন্দুকটো তোমালোকে নিজৰ ঘৰত দেখাবা মোক দেখাব নালাগে ক খ গ ঘ আৰু ঙ পাতি গণিত আৰু কুহি পাঠ কিমান যে ফোন মাৰি আছে বাবা ইমান কিয় ফোন মাৰিব লাগে বাৰু কওকচোন এই সময়ত মই ল'ব বিচাৰি আছো কাৰোবাক আহিলে অলপ আপোনালোকেও ভাল লাগিব পৰিৱেশটো ভাল হ'ব ভালকে কথা পাতিলেতো ভালে লাগে এতিয়া ভালকে কথা নাপাতে যে সেইটোৱেইতো ঝামেলাটো তাতেই হৈ যায় ক খ গ ঘ আৰু ঙ পাতি গণিত আৰু আসসালামু আলাইকুম পাঠ ওয়ালাইকুম আসসালাম কৰবা কৈছা দাদা মই কামৰূপৰ পৰা কৈছো তোৰ নামটো বাহাৰুল ইছলাম বাহাৰুল কোৱাচোন ভাল আছে না দাদা ভাল তোমাৰ দাদা মানে আপোনাক চাব পৰা নাই যে কিবা হৈছে ব্লাক দেখাই আছে একদম ধুনীয়াকে চাই আছো তুমি এতিয়া ওলাই নাযাবা খালি কৈ থাকা তুমি কোৱা নহয় কি নহয় ক'বা? কিয় ওলাই যাম মই কৈ চুৰি থাকা। কৰিব আহিছো নেকি ওলাই যাম কোৱা পটককে কোৱাচোন বাহাৰুল কোৱাচোন কি ক'বা নহলে দাদা মই বেলেগৰ দৰে ফেচৰিবল নকৰিলো হয় কোৱা মোৰ বেলেগৰ নিচিনা মোৰ বদমাছি ধান্দা নাই না দাদা ঠিকে আছে ভাল কথা কোৱাচোন কি বিষয়ে কথা পাতিম বুলি ভাবিছা মই নাজানা দুই এটা কথা বিচাৰিম আপুনি যেতিয়া যেনে মানে ভাল শিক্ষা অৰ্জন কৰিছে কোৱাচোন পটককে অলপ দুই এটা শিক্ষা চেষ্টা কৰিম প্ৰশ্নটো কোৱা বাহাৰুল প্ৰশ্নটো কোৱা দাদা প্ৰশ্নটো হৈছে মানে নামাজৰ ওপৰত অলপ ক'ব কেনেদৰে নামাজ পঢ়িব লাগে মানে আমাৰ সমাজত মানে আমাৰ আশে পাশে যিবিলাক মানে এক কথা ক'ব গ'লে আমি মুন্সি মৌলানা বিলাক কথা বহুত কথা শুনিছো এতিয়া আপোনাৰতো অলপ মানুহ শুনিব বিচাৰো নামাজৰ কথা অলপ আজি আমাৰ টপিকটো নামাজ নহয় তথাপিও তুমি যেতিয়া কৈছা মই তোমাক 1 মিনিটত কৈ দিওঁ নামাজ হৈছে মানুহৰ একান্ত ব্যক্তিগত এটা উপাসনা এটা আৰাধনা আল্লাহক ঈশ্বৰক একান্ত মনে পৃথিৱীৰ গোটেই কথাবোৰ পাহৰি সংসাৰৰ মোহ মায়া ত্যাগ দি পেলাই একান্ত মনে 2 মিনিট আল্লাহক স্মৰণ কৰাৰ নাম হৈছে নামাজ এই নামাজ পঢ়াৰ আগত উজু কৰিব দিছে উজু মানে তোমাৰ যিটো বাহিৰৰ যিটো দেহাৰ ওপৰৰ বস্তুটো তোমাক পাক পবিত্ৰ কৰিব দিছে মানে হাত ভৰি ধুব দিছে তো নামাজৰ কাৰণে আৰু এটা চৰ্ত আছে সেইটো হৈছে তুমি নামাজ পঢ়াৰ আগত তোমাৰ যিমান কুসংস্কাৰ আছে যিমান ৰীতি নীতি আছে যেনেকে ধৰা তুমি মিছা কথা যদি কোৱা তুমি মিছা কথা এৰি তাৰ পিছত নামাজ পঢ়িব লাগিব তুমি যদি কাৰোবাৰ টকা মাৰি খাই আছা তেতিয়াহ'লে তুমি টকা মাৰি খোৱাৰ যিটো বেয়া চিন্তাধাৰা সেইটো আমি এৰি তাৰপিছত নামাজ পঢ়িব লাগিব ল'ৰাজন গুচি গ'ল নামাজৰ কথা সুধিছিলে মই এই বিষয়ে বহুত ভাষণ নিদিওঁ বাৰু কাৰণ সেইফালে ভাষণ দিয়াৰ মই ভাবো প্ৰয়োজন নাই তথাপিও এই কথাটো সুধিছে যেতিয়া মই কৈ দিওঁ চবকে চাওক নামাজ পঢ়িবলৈ কাৰণে উজু কৰিব লাগে হয় নে নহয় উজুটো মানে কি উজু মানে হাত ভৰি ধোৱা এইবোৰ অচিনাকি শব্দ অসমীয়া শব্দত ক'ব মই হাত ভৰি ধুই আহোঁ ঠিক আছে হাত ভৰি ধোৱাকে উজু বুলি কয় তো অসমীয়া ভাষাত কওকচোন
হাত ভৰি ধোৱাৰ পিছত আপোনাৰ কি কৰিব লাগে উপাসনাৰ কাৰণে আমি গৈ পেলাই নামাজত থিয় হ'ব লাগে তো কিয় হাত ভৰি ধুব দিছে নামাজৰ আগত কিয় যদি আপুনি ইয়াৰ আনসাৰটো বিচাৰিবলৈ যায় তেতিয়া আনসাৰটো এইটো পাব যিহেতু আমি পৰম ঈশ্বৰৰ সন্মুখত পৰম আল্লাহৰ সন্মুখত গৈ থিয় হ'ম সেইকাৰণে আমাৰ কি কৰিব লাগে নিজৰ দেহাটো পবিত্ৰ কৰি লৈ যাব লাগে য়েছ ৰাইট আনসাৰ এইটোৱে আনসাৰ হয় কিন্তু এটা কথা আছে নহয় এটা কথা আছে আপোনাৰ অন্তৰখন যদি লেতেৰা হৈ থাকে আপুনি আপোনাৰ বাহিৰৰ দেহাৰ অংগবোৰ পবিত্ৰ কৰি পেলাই কিবা লাভ হ'ব জানো আনসাৰ একো লাভ নহয় এতিয়া আমি অকল উজু অৰ্থাৎ হাত ভৰি ধুই পেলাই নিজৰ অংগখিনি পবিত্ৰ কৰি নামাজত থিয় হ'লে হ'বনে নহ'ব আমি তাৰ আগত আমাৰ অন্তৰখন পবিত্ৰ কৰিব লাগিব এটা অন্তৰ কেনেকে পবিত্ৰ কৰিব আপুনি এতিয়াতো বুকু ফালি ভিতৰততো আপুনি চাবোনেৰে ধুই পেলাইতো আৰু যাব নোৱাৰে ন সেইটোতো ভিতৰখনতো ধোৱা বস্তু নহয় যে পানী ঢালি ধুই দিব ভিতৰখন ধুব লাগিব আপুনি এজন প্ৰকৃত ধৰ্মগুৰুৰ ওচৰত গৈ পেলাই আধ্যাত্মিক পদ্ধতিৰে ঠিক আছে আধ্যাত্মিক পদ্ধতিৰে গুৰুক ভজন কৰিব লাগিব গুৰুক সেৱা কৰিব লাগিব তেতিয়া আপোনাৰ ভিতৰখন চাফা হ'ব আৰু কিছুমান নিয়ম আছে যেনেকে ধৰক আপুনি মিছা কথা এৰিব লাগিব টকা মাৰি খোৱা এৰিব লাগিব ঘুষ খোৱা এৰিব লাগিব ধোকাবাজি এৰিব লাগিব 2 নম্বৰী এৰিব লাগিব মানুহক দুখ দিয়া কষ্ট দিয়া এৰিব লাগিব এই গোটেইবোৰ এৰি তাৰপিছত আপুনি কৰিব লাগিব উজু অৰ্থাৎ হাত ভৰি ধুব লাগিব হাত ভৰি ধোৱাৰ পিছত তাৰপিছত আপুনি নামাজত থিয় হ'ব একান্ত মনে থিয় হ'ব চকু বন্ধ কৰি নামাজত আপুনি আল্লাহু আকবার অৰ্থাৎ ঈশ্বৰ সৰ্বশক্তিমান আল্লাহু আকবার কলেও হ'ব বা এনেকে কাণলে হাত লৈ গৈ পেলাই ঈশ্বৰ সৰ্বশক্তিমান বুলি কৈ পেলাই আপুনি হাত বান্ধি যেতিয়া থিয় হ'ব তেতিয়া আপোনাৰ চকুৰ সন্মুখত এই গোটেই হাতখন আকাশ হাতখন জমিন ঠিক আছে গোটেই সৌৰ জগত আপোনাৰ সন্মুখত আহিব আপুনি যি চাব বিচাৰিব তাৰে দৰ্শন কৰিব পাৰিব ভগৱানৰ লগত আল্লাহৰ লগত কথা পাতিব পাৰিব নামাজ আপোনাৰ এগৰাকী ব্যক্তিৰ কাৰণে ভগৱানৰ লগত আলোচনা কৰাৰ সময় হয় সেইটো মুনাজাত বুলি সেইকাৰণে কয় অৰ্থাৎ আলোচনা বিলোচনা হয় আল্লাহৰ লগত তো উজু কৰাৰ আগত হাত ভৰি ধোৱাৰ আগতো কিছুমান নিয়ম আছে সেইখিনি হৈছে আপোনাৰ অন্তৰটো পবিত্ৰ কৰি তাৰ পিছতহে আপুনি উজু কৰিব লাগিব এতিয়া আমাৰ অৱস্থা হৈছে কি জানেনে আমি মিছা কথা কৈ ফুৰিছো গোটেই দিন ফালতুমি কৰি ফুৰিছো ছোৱালী জুকাই ফুৰিছে কিবা কিবি কৰিছে কৰি একদম নামাজৰ টাইম হৈছে একদম পটাপট গৈ পেলাই পটাপট হাত ভৰি ধুইছে একদম উজু কৰি একদম ঝাৰি ঝুৰি পেলাই মানটো টুপিটো পিন্ধি পেলাই মছজিদত গৈ থিয় হৈ গৈছে একো লাভ নাই বেয়া চৰিত্ৰ এৰক বেয়া আচৰণ এৰক তাৰপিছত নামাজ পঢ়ক তো এইটোৱে মই ক'ব বিচাৰিম আৰু বহুত তথ্য আছে বহু ৰহস্যৰ কথা আছে নামাজৰ মই সেই বিষয়ে এতিয়া আলোচনা নকৰো আজি আমাৰ টপিক নামাজ নহয় এটা সময় আহিব দিয়ক গোটেই অসমৰ ৰাইজৰ লগত মই নামাজ ৰোজা হজ জাকাত কলিমা সম্পৰ্কে বহু আলোচনাই কৰিম সেইখিনি মই পিছত কৰিম বৰ্তমান অসমৰ যিখিনি সমস্যা সেই সমস্যাখিনি সন্মুখত ৰাখি মই আলোচনা কৰি আছো আপোনালোকৰ লগত এতিয়া যিটো বেমাৰ লাগিছে সেই বেমাৰৰ কথা আলোচনা কৰিলে বেছি ভাল আৰু যেতিয়া বেমাৰ আমাৰ নাইকিয়া হ'ব তেতিয়া আমি সকলোৱে বহি পেলাই খুব ধুনীয়াকে মিঠাকে আমি কি কৰিম তেতিয়া আমি আমাৰ বিভিন্ন উপাসনা পদ্ধতিক লৈ পেলাই আমি আলোচনা বিলোচনা কৰিম এতিয়া আমাৰ সমস্যাৰ ওপৰত আলোচনা কৰিম ঠিক আছে তো আজি আমাক উল্লু বনাই আছে আমাক বুৰ্বক বনাই আছে আজমলে বনালে আমচু নেমচুৱে বনাই আছে আৰু মাদানীয়ে বনাই আছে আৰু মাদানীক যিসকলে ছাপোৰ্ট কৰি আছে তেওঁলোক কিন্তু সাংঘাতিক মানে অসমীয়া হ'ব লাগিব তেওঁলোকে নিজক অসমীয়া বুলি কয় আকৌ মাদানীক ছাপোৰ্ট কৰে একফালদি তেওঁলোকে ক'ব আমি উচ্ছেদক সমৰ্থন কৰো আনফালদি তেওঁলোকে মাদানীক ছাপোৰ্ট কৰে আচলতে তেওঁলোকে কি ধৰণে যে উচ্ছেদক তেওঁলোকে ছাপোৰ্ট কৰে মই ধৰিব পৰা নাই যদি উচ্ছেদক ছাপোৰ্ট কৰিছে তেতিয়াহ'লে মাদানীক কিয় ছাপোৰ্ট কৰে কোন মাদানী কাৰ চচুৰ লাগে মাদানী কাৰ আব্বা হুজুৰ লাগে মাদানী কাৰ চাচা লাগে কাৰ মামা লাগে মাদানী কৰিছে মাদানীয়ে দিব পট্টাৰ মাটি মাটিৰ পট্টা দিব মাদানীয়ে দিব সহায় কৰিব চাকৰি বাকৰি দিব মাদানীয়ে একো দিব নোৱাৰে মাত্ৰ জুই লগাব পাৰে মাদানীয়ে জুই লগাব জুই লগাই আমাৰ জাতিটো ধ্বংস কৰি দিব চব বৰবাদ কৰি দিব কাৰণ সেইফালে বিহাৰ চিয়াৰ ফালে কোনো মিয়া জাতিও নাই ঠিক আছে বিহাৰ ফালে কোনো ধৰণৰ মিয়া মানুহো নাই মিয়া জাতিও নাই এইটো অসমৰ বস্তু হয় বাংলাদেশৰ বস্তু হয় ঠিক আছে এইবোৰ মাদানীয়ে বুজিও নাপায় মাদানীয়ে জুই লগাই দিব আৰু আমাৰ জাতিটো ধ্বংস কৰি দিব ধ্বংস কৰি যেনেকে আজমল আজি ঠাণ্ডা হৈ বহি আছে একেবাৰে ঠাণ্ডা চাইলেণ্ট আজমল তেনেকে মাদানী চাইলেণ্ট হৈ বহি থাকিব পিছত ভুগিব লাগিব আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি নাপাব ভৱিষ্যতে গৈ পেলাই আমি ভৱিষ্যতে মাটিৰ পাত্তা নাপাম
ভুগিম আমি। মাদানীৰ কি? মাদানীটো লুটি পুটি গোটেই পৃথিৱীখন লুটি পুটি বহি আছে ধন দৌলত লৈ পেলাই। মাদানীৰ একো আহে নাযায়। ভুগিব লাগিব আপুনি, ভুগিব লাগিব আমি। মাদানীৰ একো আহে নাযায়। মাদানী বিহাৰৰ মানুহ হয়, বিহাৰী হয়। হা? কি আহিব যাব মাদানীৰ? কওক আপোনালোকে। মাদানী অচিনাকি মানুহ হয় অসমৰ কাৰণে। মাদানী অচিনাকি হয় নহয়, আপোনালোকে কওকচোন মোক। মাদানী অচিনাকি হয়। গতিকে মাদানী নকৰিব। মাদানীয়ে একো কৰিব নোৱাৰে, একো ডাল আনি দিব নোৱাৰে, এডাল নোমো হিলাব নোৱাৰে চৰকাৰৰ। মুখ্যমন্ত্ৰীৰ নোম এডালো মাদানীয়ে হিলাব নোৱাৰে। ওলোটাই মাদানীয়ে আমাৰ জাতিটো ধ্বংস কৰি দিব, মিয়া মানুহখিনিক ধ্বংস কৰি দিব মাদানীয়ে। এই মাদানী আল্লাহৰ শত্ৰু হয়, মাদানী নবীৰ শত্ৰু হয়, মাদানীয়ে চালাম চং নপঢ়ে কেতিয়াও। এই মাদানীয়ে চালাম চং পঢ়া এটা যদি মোক ভিডিঅ' আপোনালোকে দিব পাৰে, মই তওবা পঢ়ি পেলাই ভিডিঅ' নবনাওঁ আৰু জীৱনত। মোক বহুতে কয় আপুনি ভিডিঅ' চিডিঅ' নবনাবচোন, আপোনাৰ ভিডিঅ' দেখিলেই খং উঠে। মই তেওঁলোকক ক'ব বিচাৰিম যে খুব ধুনীয়া বুদ্ধি। আপোনালোকে ৩-৪ বছৰৰ পৰা মই ভিডিঅ' বনোৱাটো আপোনালোকেতো মোক ৰখাব পৰা নাই, বাধা দিব পৰা নাই, কিন্তু এটা ৰাস্তা আছে। যদি আপোনালোকে মাদানীয়ে চালাম পঢ়া ভিডিঅ' এটা মোক যদি দেখায়, থিয় হৈ পেলাই চালাম চং পঢ়া এটা ভিডিঅ' যদি দেখাই দিব পাৰে, তেতিয়াহ'লে মই ভিডিঅ' নবনাওঁ আৰু। এটা ভিডিঅ' আছে, ইমান সৰু কাম ন? এটা ভিডিঅ' দেখাওক নাই আৰু। तेरी याद कमली वाले मेरे जीने का सहारा, अच्छा हूँ या मैं बुरा हूँ, आखिर हूँ तो मैं तुम्हारा, या हबीबी या मुहम्मद। মাদানীয়ে পঢ়া দেখুৱাওক। যদি পঢ়া দেখাব পাৰে মই ভিডিঅ' নবনাওঁ। মোক বহুতে গালি পাৰি আছে ন, মাদানীক গালি পাৰাৰ কাৰণে। মানে বহুতৰ জুই লাগি গৈছে, বহুতৰ কয় নহয় পিছুৱাৰে মে আগ লাগ গই, বুজিছেনে? পিছুৱাৰে মে আগ লাগ গই বুলি কয়। तो बहुतर पिछुआरे में आग लग गई है ना, पिछुआरे में आग लग गई। जिन लोगों के पिछुआरे में आग लगी है ना, मैं उनसे कहना चाहता हूं, अगर ये मदनी ने अगर कभी खड़े होकर रसूल पाक सल्लल्लाहु ताला अलैहि वसल्लम पे दुरूद सलाम अगर पेश किया है और ऐसी कोई वीडियो क्लिप है तो हमें भेज दे, हमें भेजे, सेंड करें, ठीक है, हमें दिखाएं। हम आइंदा कोई वीडियो नहीं बनाएंगे, हम संन्यास ले लेंगे वीडियो बनाने से, सोशल मीडिया से हम संन्यास ले लेंगे। ये मदनी रसूल पाक सल्लल्लाहु ताला अलैहि वसल्लम के दुश्मन हैं। ये मदनी और ये तारिक मसूद, तारिक जमील, ये अपना असदुद्दीन ओवैसी, ये और कौन है साथ में, ये जाकिर नायक, ये सब के सब, ये जितने भी हैं ना, ये सब के सब रसूल पाक सल्लल्लाहु ताला अलैहि वसल्लम के दुश्मन हैं। ये देश के दुश्मन हैं, ये सनातनी भाइयों के दुश्मन हैं। आप समझ रहे हो ना मेरी बात? जिनको मेरी बात समझ में आ रही है वो हमारा साथ दीजिए, मतलब दें, और जिनको नहीं समझ में आ रही है वो बिल्कुल तन्हाई में बैठ करके अकेले मेरी वीडियो को देखें, समझें और गौर फिक्र करें, तो समझ में आ जाएगी। এটা সৰু মানে একেবাৰে ক'বলৈ গ'লে বৰ ধুনীয়া সলিউশন দিছো মই ভিডিঅ' বনোৱাটো বহুতে নিবিচাৰে, বহুতে কয় যে আপুনি ভিডিঅ' নবনাব, আপোনাৰ ভিডিঅ' দেখিলে আমাৰ খং উঠে। ঠিক আছে, মই ভিডিঅ' নবনাওঁ, মোক মাদানীৰ এটা ভিডিঅ' দি দিয়ে য'ত মাদানীয়ে ইয়া নবী সালাম আলাইকা, ইয়া ৰসুল সালাম আলাইকা পঢ়িছে। মোক এটা ভিডিঅ' দিয়া য'ত মাদানীয়ে বন্দে মাতৰম বুলি কৈছে। মাদানীয়ে বন্দে মাতৰম কোৱা এটা ভিডিঅ' মোক দিয়ক। এটা ভিডিঅ' যদি কোনোবাই দিব পাৰে য'ত মাদানীয়ে বন্দে মাতৰম বুলি কৈছে, মই ভৱিষ্যতে সামাজিক মাধ্যমৰ পৰা মই সন্ন্যাস লৈ ল'ম। ঠিক আছে, হা, সামাজিক মাধ্যম মই এৰি দিম যদি মাদানীয়ে বন্দে মাতৰম কয়। মই সামাজিক মাধ্যম এৰি দিম, দিয়ক, মই ভিডিঅ'ই নবনাওঁ আৰু। আপোনালোকৰ শান্তি, আপোনালোকে তেতিয়া ভালে কুশলে থাকিব পাৰিব। মাদানীয়ে কিন্তু বন্দে মাতৰম ক'ব লাগিব। মাদানীয়ে চালাম চং পঢ়িব লাগিব। নপঢ়েও, আপোনালোকে আনিবও নোৱাৰে। আপোনালোকে যিমানে মাদানীৰ ভৰি চেলেকক, যিমানে গৈ মাদানীক আবুল তাবুল কওক, যিয়ে নকওক, মাদানীয়ে কেতিয়াও নপঢ়ে। কাৰণ মাদানী হয় অসুৰ, মাদানী হয় সেই জান্নাতত যে খেদাইছিলে শয়তানক, সেই শয়তানৰ বংশধৰ হয়। তুমি আহিছা, কোৱা ভাইটি, দাদা কোৱা।
বেলেগ কিবা উচ্ছেদৰ কথা কোৱা, তুমি আছা ক'ত এতিয়া? এতিয়া ঘৰতে আছো। ঘৰত আছা, ঠিকে আছে। অ এতিয়াতো নামাজৰ কথাটো আৰু আলোচনাৰ বিষয় নহয়, অ নামাজৰ কথা অ আলোচনা কৰিম কেতিয়াবা। কিন্তু এই উম, মাদানীয়ে অসম বচাব পাৰিব? মই সিমান মাদানীৰ বিষয়ে মই নাজানো। উম, মই মানে জেনেৰেল শিক্ষিতৰ এটা ল'ৰা হিচাপে মই কোনো কিতাপ চিতাপত যেতিয়া পোৱা নাই, মই তুমি সিমান কিমান পঢ়িছা? ৰাজনীতি জেনেৰেল শিক্ষা কিমান লৈছা? মই BA পাছ কৰিলো এইবাৰ। হা? কি পাছ কৰিছা? BA পাছ কৰি BA গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা? ঠিকে আছে দিয়া, ভাল কথা। আপোনাৰ ফেচটো দেখা পোৱা নাই, মোৰে নেট বেয়া নেকি? তোমাৰ তাতে প্ৰব্লেম হৈছে, মই তোমাক দেখি আছো কিন্তু ধুনীয়াকে দেখি আছো দেই। আৰু মানে আপোনাৰ যি ঠাইত দেখাব ইয়াত কলা দেখাই আছে। সেইটো বাদ দিয়া, পিছত তুমি চাব পাৰিবা। তুমি পিছত যেতিয়া লাইভটো শেষ হৈ যাব, লাইভ শেষ হ'লে আপলোড কৰা হ'ব, লাইভটো যেতিয়া আপলোড হৈ যাব, তেতিয়া তুমি অ তোমাৰ অ ভিডিঅ'টো ধুনীয়াকে চাব পাৰিবা, ঠিকে চাব পাৰিবা। এতিয়া আৰু কিবা অ আছে দাদা, নেকি? পটককে কোৱা, মই বিদায় ল'ম। বেলেগ কথা নাই যদি মই বিদায় লওঁ, কোৱা। সৰু সুৰা দুই এটা কথা আছে। পটককে কোৱা। দাদা মানে আপুনি একফালে কৈ আছে আৰু বেলেগ বেলেগ মুন্সী মৌলানাই একফালে কৈ আছে। কেনে যেন মানে আমাৰ মুছলিম সমাজত এটা বিতৰ্ক সৃষ্টি হৈ আছে ন দেখাত। বিতৰ্ক একো হোৱা নাই, মই কোনো বেলেগ ফালে যোৱা নাই, মই চিনাকি পথেৰে আগবাঢ়িছো, তেওঁলোকে অচিনাকি পথেৰে আগবাঢ়িছে। মানে মই অসম দাদা এটা মোৰ সঁচা কথাটো কথা শুনা, কব গ'লে কি, মোৰ কথাটো শুনা, মই অসমৰ সভ্যতা সংস্কৃতিৰ পথেৰে ৰাইজক লৈ যাব বিচাৰিছো। অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ৰাইজক আহ্বান জনাইছো, যিটো চিনাকি ৰাস্তা হয়। তেওঁলোকে অ অচিনাকি ৰাস্তাত লৈ যাব বিচাৰিছে, যে বিহু নাচিব নালাগে, বিহু বেয়া বস্তু, ঢোল বজাব নালাগে, ঠিক আছে, ৰক্ষা বন্ধন পালন কৰিব নালাগে, যিটো অচিনাকি কথা এইবোৰ ভাৰতৰ কাৰণে। সেইকাৰণে মানুহখিনিক অচিনাকি কোৱা হৈছে, কাৰণ তেওঁলোকৰ কথা অচিনাকি, তেওঁলোকৰ মন্তব্য অচিনাকি, তেওঁলোকৰ চিন্তাধাৰা অচিনাকি। আৰু মই চিনাকি পথেৰে ৰাইজক লৈ যাব বিচাৰি আছো, বুজিছানে? সেইকাৰণে তুমি দেখিছা যে গোটেই খোপা অচিনাকি ৰাস্তাত গৈ আছে, মই এইটো অকলে চিনাকি ৰাস্তাত গৈ আছো। এইটো ঠিক আছে, মানে আমি কেনেকৈ কম আপুনি ঠিক পথত লৈ যাই আছে না কি? মানে আপোনালোকে মানে আপুনি এজন মানে ইছলাম ধৰ্মীয় হিচাপে মানে ভাল লেখা পঢ়া কৰিছে ইছলাম ধৰ্মৰ বিষয়ত। অ তোমালোকে আৰু এই সি বস্তুটো, তোমালোকে এইটো নহয় বস্তু নহয় চালাজা। মই কৈ আছো দাদা, শুনক দাদা, উম, মোক আগত কবলৈ দিয়ক। মানে উম, আপুনিও পঢ়িছে আল আজহৰ বিশ্ববিদ্যালয়ৰ পৰা, উম, সিহঁতো মুফতি মৌলানা 12 বছৰ 14 বছৰ পঢ়িছে। উম, মানে আপোনাৰ আমাৰতো মানে সঁচা কথা কবলৈ গ'লে মই আৰবী শব্দ অৰ্থও এটা বুজি নাপাও, সিমান পঢ়িবও নাজানো। উম, দাদা, উম, মানে আমি যেনে যিবোৰ মানে সাধাৰণ মানুহ আছো, উম। সিহঁতে মানে বিপদত পৰি আছো। আপোনালোকৰ মানে আপুনি এটা কৈ আছে, সিহঁতে আন এটা কৈ আছে, মানে এইবোৰ লৈ মানে আমি সাধাৰণ মানুহ যিবিলাক আছো উম। বিপদত পৰি আছো। চোৱা, মানে আমি এতিয়া মই এতিয়া তোমাক নাজানোৱে। কৈছো, মই এই কথাটো তোমাক কৈছো শুনা। এতিয়া কথাটো হৈছে, কোন শুদ্ধ কোন অশুদ্ধ এইটো যদি জানিব বিচাৰা, তেতিয়াহলে নিজৰ বিবেক বিবেচনা লগোৱা। তুমি অসমত আছা নাই, এতিয়া ইছলাম ধৰ্ম কি এনেকুৱা ধৰ্ম নেকি? নিজকে প্ৰশ্ন কৰা, যে আমাৰ ধৰ্মটো এনেকুৱা ধৰ্ম নেকি যে আমাৰ ধৰ্মই বিহু পালন কৰিব নিদিব, আমাৰ ধৰ্মই ঢোল বজাব নিদিব? প্ৰশ্নটো নিজকে কৰা, এইবোৰ আনচাৰ নিজেই পাবা। আৰু মানে তোমালোকে অলপ কোৰাণখন তোমালোকে পঢ়া, তোমালোকে সেই মোল্লাৰ কথা নুশুনিবা সদায়। কোৰাণখন আজি নেটত এভেইলেবল হয়। কোৰাণৰ যিবোৰ তোমাৰ শব্দাৰ্থ আছে, বা কোৰাণৰ যিবোৰ ধৰা অনুবাদ আছে, সেইখিনি তুমি নেটত পাই যাবা, বজাৰত পাই যাবা। অলপ পঢ়া, পঢ়াৰ পিছত চৰ্চা কৰা। চৰ্চা মানে অলপ চিন্তা চৰ্চা কৰিব লাগিব ধৰ্মক লৈ পেলাই। আজি তুমি কোৱা, আমি এই গোটেই সনাতনীসকল, এই সনাতনীসকলক কোনে বনাইছে? আল্লাহে বনোৱা নাই। হিন্দু মানুহক কোনে বনাইছে? হিন্দু মানুহক, মুছলিম মানুহক সকলোৱে এজনেই বনাইছে। আল্লাহে সকলোকে বনাইছে, বনাইছে নাই? অ এতিয়া তুমি কোৱা, আল্লাহ আল্লাহে বনাইছে। তেওঁলোকৰ ধৰ্মটো কি আল্লাহে বেয়া পাব নেকি? তেওঁলোকৰ ধৰ্ম কি আল্লাহে বেয়া পাব? সেইটোত মই কোনো ধৰ্মক ইছলামে বেয়া কোৱা নাই। মই তুমি শুনিছো। কৈ আছা বেয়া পোৱা নাই, সেইটোতো মই কৈ অ আছো। কিন্তু এই মোল্লাবিলাকে কয় অকল ইছলাম ধৰ্মক আল্লাহে ভাল পায় আৰু কোনো ধৰ্মক ভাল নাপায়। এইবোৰতো সাম্প্ৰদায়িক মন্তব্য হয়। অকল ইছলামক ভাল পায়, তাৰ মানে খ্ৰীষ্ট ধৰ্মক ভাল নাপায়, বৌদ্ধ ধৰ্মক ভাল নাপায়, শিখ ধৰ্মক আল্লাহে ভাল নাপায়। আৰে কেলে ভাল নাপায়? চবতো আল্লাহে বনাইছে দেখোন।
সেই ধৰ্মকেইটাওতো আল্লাহেইটো পঠিয়াইছে। গৌতম বুদ্ধক কোনে পঠিয়াইছে? গৌতম বুদ্ধক দাদা আল্লাহে দাদা পঠোৱা নাই তেনেহলে নেকি? দাদা মোৰ এটা সৰু কোশ্চেন তেনেহলে উম সৰ্বপ্ৰথম মানৱ কোন? সৰ্বপ্ৰথম মানৱ কোন? এতিয়া আমিতো আদমকে মানো ন। এতিয়া মানুহ ইমান আগৰ নহয় হিষ্ট্ৰী। আপুনি আপুনি উচ্চ শিক্ষিত এটা আমি ইছলাম ধৰ্মৰ আদমকে মানো ন। আমি আদমৰ সন্তান হওঁ। আদমক আল্লাহে দাদা মানে সৃষ্টি কৰিলে। মানুহ চানুহ নহয়, মানুহ চানুহ এইটো কথা নহয়, মানুহ চানুহ কিহৰ মানে আচলতে কোন সেইটো ক'ব লাগিব, মানুহ চানুহ কিহৰ কথা। আদম বাবা আদম। অ ঠিক আছে শুনিলো মানে সৰ্বপ্ৰথম মানৱ আদম। অ আদমৰ ধৰ্ম কোনটো আছিল? ইছলাম ধৰ্ম, সনাতন ধৰ্ম এটাই হয়। ইছলাম আৰু সনাতন একে নেকি? একেই হয় বাবা, সেইটো নাম বেলেগ বেলেগ, বস্তু এটাই, প্ৰডাক্টটো আমি এটাই, এইবোৰ নামবোৰ পিছত আহিছে। আমি আকৌ ধৰ্মলৈ কোনো লিখা পঢ়া কৰা নাই নহয়। আৰে তুমি নিজেই বুজি লোৱা, লিখা পঢ়া অলপ কৰা। কিমান দিন আৰু মোল্লাৰ লগত লাগি থাকিবা? এতিয়া শুনক মোল্লাই কব কি শুনক জানা দাদা নাই? এটা এতিয়া শুনা, এটা মই এটা কথা কথা কওঁ, ৰবা এটা কথা ভাইটি, কি দাদা শুনা। ৰবা অ ভাইটি, কওক ৰবা। কওক। এতিয়া মোল্লাবিলাকে তোমাক কি শিকাব? কব যে নহয় নহয়, সৰ্বপ্ৰথম মানুহ হৈছে আদম, আদমৰ ধৰ্ম ইছলাম, গতিকে ইছলাম আটাইতকৈ পুৰণি ধৰ্ম, ইছলাম শুদ্ধ ধৰ্ম, সনাতন পিছত আহিছে, এইটো ভুল ধৰ্ম। এইটো মোল্লাই তোমাক কব। কিন্তু মই এইটো কোৱা নাই। ইছলাম মানে সনাতন, সনাতন মানে ইছলাম, অৰ্থাৎ দুটা নাম, দুটা বেলেগ বেলেগ ভাষাত, ইছলাম আৰবী ভাষাত আৰু সনাতন সংস্কৃত ভাষাত। বুজিছা? ভাষা বেলেগ বেলেগ, বস্তু এটাই হয়। এই সনাতনো সেই তেতিয়াৰ পৰাই আছে যেতিয়াৰ পৰা পৃথিৱী আছে। ইছলামো তেতিয়াৰ পৰাই আছে যেতিয়াৰ পৰা পৃথিৱী আছে। ইয়াত কোন পুৰণি, কোন নতুন, কোন ডাঙৰ, অ কোন সৰু, এইবিলাক জেহাদী মোল্লাৰ চিন্তাধাৰা, এইবোৰ মাদানী চিন্তাধাৰা। মাদানীয়ে কব ইছলাম আগত আহিছে, সনাতন পিছত আহিছে। আৰু কিছুমানে কব সনাতন আগত আহিছে, ইছলাম পিছত আহিছে। এইবোৰ তেওঁলোকে কাজিয়া লগাবলৈ কাৰণে আৰু নিজৰ ধৰ্মটোক তেওঁলোকে নম্বৰ 1 বনাবলৈ কাৰণে এইবোৰ তেওঁলোকৰ প্ৰপগেণ্ডা কিন্তু হয়। কিন্তু দাদা মই 24 ৰাতি দিন মিলি 24 ঘণ্টা হয় ন দাদা? ৰাতি ঘপকে দিন কোৱা, মিলি প্ৰশ্নটো কৰা, ইমান অ টাইম নাই, মই পটাপট কৈ কোৱা। আছো অ ৰাতি দিন মিলি 24 ঘণ্টা হয়, অ কিন্তু মাদানীয়ে এনেকুৱা কোৱা বুলি মই শুনা নাই কেতিয়াও। কি মই শুনা নাই। মই বেলেগ থাকিব পাৰে বা ক'ব পাৰে, মই নাজানো। মই শুনা নাই কি শুনা নাই? এনেকুৱা ভাষণ দিয়া বুলি, মানে সেইবোৰ মাদানীয়ে ভাষণ ইছলাম দিয়াৰ ধৰ্ম। প্ৰয়োজন নাই নহয়, সেইবোৰ মানুহে নিজেই বুজে। সেইবোৰ কিছুমান বস্তু বেলি ওলাইছে বুলি এইটো কোনো ক'ব নালাগে নহয়। দিন হলে বেলি ওলাই, ৰাতি হলে জোন ওলাই, এইবোৰ ক'ব নালাগে। বৰষুণ আহিলে ঠাণ্ডা লাগে, বতাহ দিলে ঠাণ্ডা লাগে, জুই জ্বলিলে গৰম লাগে, এইবোৰ ক'ব নালাগে। ক'ব লাগে কি, যে আজি সনাতনী সকল কাফিৰ হয় নে আল্লাহৰ বান্দা হয়, সনাতনী সকলৰ আল্লাহৰ জান্নাতত যাব নে নাই, বন্দে মাতৰম কব লাগিব, ভাৰত মাতা কি জয় কব লাগিব। সেইবোৰ নকলে নহব নহয়। সেইখিনি মনে মনে থাকিলে হব নেকি? যে নহয় আমি ইণ্ডিয়ান, আমি ভাল পাওঁ, আমি জয় হিন্দ কম, ভাৰত মাতা কি জয় নকওঁ। মাদানীকতো আজিলৈকে নুশুনিলো। আৰু আমাৰ অসমৰ বা ভাৰতৰ সকলো লিডাৰে কথাই কথাই ভাৰত মাতা কি জয় কয়, কথাই কথাই বন্দে মাতৰম কয়। ইণ্ডিয়ান আৰ্মিয়ে কথাই কথাই বন্দে মাতৰম কয়। ইণ্ডিয়ান আপোনাৰ পুলিচে, ভাৰতৰ প্ৰশাসনিক যি ব্যৱস্থা, তাত কথাই কথাই প্ৰতিটো মিটিঙে মাতাঙে বন্দে মাতৰম, ভাৰত মাতা কি জয় কোৱা হয়। ইমান কোৱা হৈছে, বস্তুটো ইমান কোৱা হৈছে, হিচাপ নাই। ত মাদানীয়ে এবাৰো নকয় কেলে? বেলি ওলাইছে নে নাই, জোন ওলাইছে নে নাই, 24 ঘণ্টা নে 30 ঘণ্টা নে 32 ঘণ্টা, এইবোৰ কোনো আলোচনাৰ বিষয়ে নহয়। এইটো কোনো মিটিঙতো আলোচনা নহয়, এনেকুৱা কথা কোনেও নকয়। কিন্তু ভাৰত মাতা কি জয়, বন্দে মাতৰম, ঠিক আছে, এইটোতো পৃথিৱীৰ চব জাগাতে, মই কৈছো বৰ্তমান ভাৰতবৰ্ষৰ চব জাগাতে যিমান মিটিং মাতাং আছে, চব জাগাতে শিক্ষিত মানুহে বন্দে মাতৰম কৈ আছে, ভাৰত মাতা কি জয় কৈ আছে। ত মাদানীয়ে কেলে নহয় নকয়? মাদানীটো কওক ভাল লিডাৰ। কওক, মই কৈছো আপুনি মানি লৈছে ন মাদানী ভাল লিডাৰ? মাদানীটো মই কৈছো ভাল মানি লৈছে লিডাৰ তো? মানে, ৰব আপুনি ৰবা, মানি সেইটো ভাল লৈছে নে লিডাৰ নাই? নহয়। নহয় সেইটো নহয়, আপুনি মানি লৈছে নে নাই যে মাদানী ভাল লিডাৰ? ক'ত ভাল লিডাৰ? মানিতো কম্পালচৰি, লৈছে, অফ কোৰ্চ। ধন্যবাদ ধন্যবাদ। দাদা ধন্যবাদ। মাদানী যে ভাল লিডাৰ তুমি আপুনি যে মাদানীৰ কৈছে, চামচা স্বীকাৰ হোৱা হৈছে যে। তাৰমানে, তুমি মাদানীৰ নহয় চামচা নহয় হোৱা নহয়, ধন্যবাদ তাৰমানে, দিলো। মাদানীৰ আপোনাক চামচা ধন্যবাদ দিলো। হোৱা। মাদানী যে ভাল লিডাৰ, আৰে ভাল লিডাৰ তোমালোকৰ বুলি আপুনি কাৰণে যে ভাল লিডাৰ চাৰ্টিফিকেটখন বাবা। দি দিলে। তুমি এতিয়া শুনা তোমাৰ শুনা চৰিত্ৰ শুনা দেখাই আছা, তুমি তোমাৰ চৰিত্ৰ দেখাই আছা। মাদানী তোমালোকৰ কাৰণে ভাল লিডাৰ হয় ন? ত মাদানী, তোমালোকে যে মাদানীৰ গু খাই আছা, মাদানীৰ ভাৰতৰ ভৰি সংবিধানত চেলিকিছা, তোমালোকে সংবিধানত এইবোৰ আছে অভদ্ৰামি, নেকি যে পঢ়া ক'বই শুনা লাগিব? কৰি পেলাই দিমাগ নাই, পঢ়া শুনা কৰি দিমাগ নাই, কথা বুজি নোপোৱা।
মাদানী না ছয়তান বুজি হয়, পাইছো বুজি মাদানী পাইছো তোমাৰ বাপেক হ'ব পাৰে, মাদানী তোমাৰ মাৰ লগত বিয়া পাতিব পাৰে, মাদানীৰ লগত মোৰ সম্পৰ্ক নাই, মাদানী তোমালোকৰ কাৰণে ভাল হয়, মোৰ কাৰণে নহয়। মই সেইটো কৈছো, তোমালোকৰ যে ইমান ভাল লিডাৰ, মাদানী যে তোমালোকৰ আমাৰ ইমান ভাল লিডাৰ লিডাৰ, নহয়, আমাৰ মাদানী লিডাৰ কিয় নহয়, আমাৰ আজিলৈকে আমাৰ মাদানীয়ে লিডাৰ কিয় আল্লাহ আল্লাহে, আমাৰ লিডাৰ আল্লাহ আল্লাহ, আমাৰ লিডাৰ আজিলৈকে হযরত মাদানীয়ে মুহাম্মদ সাল্লাল্লাহু আলাইহি আজিলৈকে সাল্লাম। মাদানীয়ে আপোনাৰ ৰ'বা, দেউতা হয়, অন ভিডিঅ'ত কৈ আছো, আপোনাৰ দেউতা তোমালোকৰ হয় এইবোৰ যিহত চৰিত্ৰ, এইবোৰ জেহাদী কুত্তাৰ চলি। চৰিত্ৰ ঐ শুন, তোমালোকৰ। আমাৰ এতিয়া লাইনত আমাৰ আহিব লিডাৰ নেকি তুমি? আল্লাহ হয়, তুমি আমাৰ লিডাৰ গ্ৰেজুৱেশ্যন আল্লাহ কৰি আল্লাহ, পেলাই সৰু বাচ্চা হা অনলি ওৱান পিস আল্লাহ আল্লাহ, গ্ৰেজুৱেশ্যন আমাৰ লিডাৰ কৰিছা, আল্লাহ দিমাগ নাই তোমালোকৰ। মুহাম্মদ। শুন, আমাৰ লিডার মুহাম্মদ ফালতু সাল্লাল্লাহু যা, ভাগ আলাইহি যা, সাল্লাম, জেহাদী শয়তান ফুট, এক আল্লাহ, কুত্তার চলি মাকসুদ। শয়তান এইবোৰ। মাদানীৰ গুৰু, এহেঁতি মাদানীৰ হৈছে চামচা। দেখিছা না ইহঁতৰ চৰিত্ৰ? মই কৈছো নহয়, অকল অশিক্ষিত মানুহে নহয়, শিক্ষিত মানুহ কম শয়তান নহয়। দেখিছা নাই কিমান কিমান জেহাদী চিন্তাধাৰা ইহঁতৰ মন, মই গৈছো হা। অশিক্ষিত মানুহে সমাজ নষ্ট নকৰে, শিক্ষিত মানুহে সমাজ নষ্ট কৰে। মই সদায় কৈ আহিছো এই কথাখিনি। অশিক্ষিত মানুহে কেতিয়াও সমাজ নষ্ট নকৰে। অশিক্ষিত মানুহতো অশিক্ষিত, একো নাজানে। তেওঁলোকক যি বুজাই দিব তেওঁলোকে সেইটোৱে বুজিব। এই অলপ চলপ গ্ৰেজুৱেশ্যন পঢ়িছে, তাৰ পিছতো ইহঁতি শুদ্ধ নহল। ইহঁতি ভাৰত মাতা কি জয় নকয়, বন্দে মাতৰম নকয়। ভাৰতৰ প্ৰতিটো মিটিং, ভাৰতত যিমান মিটিং হৈ আছে আজিৰ তাৰিখত, ঠিক আছে, সেই ৰাজনৈতিক হওক অৰাজনৈতিক হওক হা, 100ৰ ভিতৰত 95% মিটিঙত ভাৰত মাতা কি জয় বন্দে মাতৰম কোৱা হয়। এনেকুৱা এটা শ্লোগান হয়, এইটো নেশ্যনেল শ্লোগান হয়। ভাৰতীয় আপোনাৰ স্বাধীনতা দিৱসত, স্বাধীনতা আন্দোলনত ভাৰত মাতা কি জয় এই শ্লোগানটো বহুত বেছি আৰ্মিয়ে, ইণ্ডিয়ান আৰ্মিয়ে সেইটো সময়ত কি কৰিছিলে, এই শ্লোগান দিছিলে। ঠিক আছে, এই শ্লোগান তেওঁলোকে নিদিয়ে, আজিলৈকে দিয়া দেখা নাই। ই উদাহৰণ দিয়ে 24 ঘণ্টাই দিন হয় বুলিতো আজিলৈকে কোৱা নাই। তাৰমানে ক'ব বিচাৰিছে যে ভাৰত মাতা কি জয় এইটো ক'বতো নালাগে, এইটো নকলেও হৈ যাব, মোক বুজাব আহিছে। দিনত বেলি ওলাই বুলি কোনোবাই ক'ব লাগিব নালাগে, কিছুমান কথা ক'ব নালাগে। কিন্তু যিবোৰ বস্তুক লৈ পেলাই বিতৰ্ক হৈ আছে, যিবোৰ বস্তুৱে আমাৰ মাজত কি আনিছে, বিবাদ আনিছে, বিতৰ্ক আনিছে, আমাৰ মাজত দূৰত্ব আনিছে, দুখন সমাজক ভাগ কৰিছে, সেইখিনিতো ক'বই লাগিব সদায়। সেইখিনি সদায় ক'ব লাগিব, প্ৰতিটো মিটিঙত ক'ব লাগিব। নহলে এবাৰতো কমচ কম ক ভাই জীৱনত। তো সদায় নকওঁ ঠিক আছে, এবাৰতো ক, এবাৰতো ক। এবাৰো নকয়। এনেকুৱা এজন মানুহক আমাৰ সংখ্যালঘু সমাজে নিজৰ লিডাৰ বনাইছে, মানে লাজ লাগে। এনেকুৱা এটা মানুহক লিডাৰ বনাই নেকি যি ভাৰত মাতা কি জয় নকয়, যি বন্দে মাতৰম কবলৈ কাৰণে তেওঁলোকৰ অসুবিধা লাগে। হা, হাজাৰ ৰকমৰ ঘূৰাই মুৰাই প্ৰশ্ন কৰিব, কিন্তু সেইটো নকয়। বন্দে মাতৰম বুলি নকয়, হাজাৰটা প্ৰশ্ন কৰিব, ওলোটা পোলোটাকে মানে জিলাপিৰ পাক মাৰি থাকিব। বন্দে মাতৰম কবলৈ ক'ব আমি জয় হিন্দ বুলি কওঁ নহয়, আমি জয় হিন্দ কম, আমাৰ আবিদে লিখিছে, কেপ্টেইন আবিদে লিখিছে, গতিকে আমি সেইটো কম। ঠিক আছে, নেতাজী সুভাষ চন্দ্ৰ বোসৰ কোনো নামেই নাথাকে তাত, অকল আবিদৰ নাম থাকে। এইবোৰ হৈছে তেওঁলোকৰ মানে জিলাপিৰ পাক। তেওঁলোকে বন্দে মাতৰম নকয়, লাগিলে আপোনাক 1 ঘন্টা পকাব, আপোনাৰ দিমাগ নষ্ট কৰিব, মাথা নষ্ট কৰিব, বন্দে মাতৰম তেওঁলোকে নকয়। এইবোৰ হৈছে জেহাদী, বুজি পাইছে নাই? ইহঁতি পঢ়া শুনা কৰা জেহাদী হয়, পঢ়া শুনা কৰা জেহাদী এওঁলোকক যিমানে বুজাওক, এওঁলোকে মাদানীৰ গু খাইছে, মাদানীৰ পেচাব খাইছে এওঁলোকে, আৰু জীৱনত এইটো তেওঁলোকৰ শুদ্ধ নহয়। এওঁলোকক শুদ্ধ কৰাৰ এটাই ৰাস্তা আছে, সেয়া হৈছে বুলডোজাৰ চলাই এওঁলোকৰ ঘৰ চৰ ভাঙি দিব লাগে, এওঁলোকৰ কাগজ পত্ৰ নথি পত্ৰ জমা লৈ চব জ্বলাই দিব লাগে, জ্বলাই দি পেলাই এওঁলোকক শুদ্ধ কৰি শাস্তি দিব, জেলত ভৰাই থব লাগে এওঁলোক, তেতিয়া ভাল হ'ব। নহলে এওঁলোক কেতিয়াও জীৱনত ভাল নহয়, বুজিছেনে? মই সেইকাৰণে সকলোকে জনাই আছো, এটা কথা আপোনালোকে মনত ৰাখিব, শ্ৰদ্ধা ৰাইজ, জেহাদী চিন্তাধাৰা নাৰাখিব। মাদানী কাৰো বাপেক নহয়, ঠিক আছে? মাদানী কাৰো বাপেক নহয়। এতিয়া আপোনাৰ যদি বাপেক হয়, তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই। আপোনাৰ মাৰ লগত যদি তেনেকুৱা সম্পৰ্ক আছে, মই এইটো নাজানো, তেতিয়াহ'লে আপুনি মাদানী কৰি ফুৰক, ঠিক আছে? সত্যতাক লগ দিয়ক, সত্যতাক, শুদ্ধ কথাক লগ দিয়ক। কিহৰ মাদানী কাৰ বাপেক হয়? হা, লাজ লাগিব লাগে। এনেকুৱা এটা মানুহক লিডাৰ বনাইছে, যিটো মানুহে ইমান কট্টৰবাদ বিয়পাইছে গোটেই ভাৰতবৰ্ষত। 80 বছৰৰ বুঢ়া হৈ গৈছে, এতিয়ালৈকে ভাৰত মাতা কি জয় এবাৰ নকলে। 80 বছৰত এবাৰো ভাৰত মাতা কি জয় নকলে। মানুহজন কিমান বেছি কট্টৰবাদী হ'ব লাগিব, কিমান মৌলবাদী মানুহ হ'ব লাগিব, মৌলবাদী চিন্তাধাৰা কিমান থাকিব লাগিব যে 80 বছৰ বয়সতো এবাৰো নকলে ভাৰত মাতা কি জয়। এবাৰো নকয়। তেনেকুৱা মৌলবাদী এটাক যিসকলে নিজৰ গুৰু বনাব, তেওঁলোক কিমান আৰু ডাঙৰ মৌলবাদী হ'ব, ভাবি চাওক আপোনালোকে, নিজে ভাবি চাওক।
আপোনালোকে নিজৰ খাই আছে, নিজে কাম কৰি আছে, নিজে আপোনালোকে মিস্ত্ৰী কৰে, যোগালী কৰে, বিভিন্ন কাম কাজ কৰি চলি আছে। তো মাদানী মাদানী কেলে মাৰি আছে আপোনালোকে? মাদানীয়ে টকা দি আছে নেকি? হা? হজৰত মহম্মদ কলেও ভাল লাগিলেহেঁতেন। মাদানী মাদানী মাৰি আছে। আচৰিত এটা মৌলবাদী নেতাক আপোনালোকে নিজৰ গুৰু বনাই লৈছে। এটা জিহাদী মানুহক আপোনালোকে নিজৰ গুৰু বনাই লৈছে। চি 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 লাজ লাগিব লাগে, লাজ লাগিব লাগে। 80 বছৰ বয়সত এবাৰো মাদানীয়ে বন্দে মাতৰম কোৱা নাই। এবাৰ ভাবি চাওক, কিমান কট্টৰবাদী হ'ব লাগিব, কিমান উগ্ৰবাদী মানুহ হ'ব লাগিব, কিমান কট্টৰবাদ মৌলবাদ সোমাই আছে এই মানুহজনৰ ভিতৰত, এই মাদানী মানুহজনৰ ভিতৰত। গতিকে এইবোৰ বহুত কথা, এনেই খালি লেকচাৰ মাৰিলে নহ'ব, বুজি পাইছে নাই? মাদানীক লিডাৰ বনোৱা মানে নিজকে ধ্বংস কৰা, নিজৰ ভৱিষ্যত ধ্বংস কৰা, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰা হ'ব। আৰু একো নহ'ব, মাদানীটো নৰকত যাবই দুদিন পিছত, বুঢ়া হৈ গৈছে, কেতিয়া উৰি যাব কোনো ঠিক নাই, কেতিয়া অফ হৈ যাব কোনো ঠিক নাই। মাদানী উৰি যাব, কিন্তু আমি ধ্বংস হৈ যাম। গতিকে শ্ৰদ্ধা ৰাইজ, সেইখিনি নকৰি আপোনালোকে নিজে নামাজ পঢ়ক, ৰোজা ৰাখক, হজ জাকাত আদায় কৰক, আৰু ভাৰতীয় সভ্যতা সংস্কৃতি আপোনালোকে পালন কৰক, অসমৰ সভ্যতা সংস্কৃতি আপোনালোকে পালন কৰক। ঠিক আছে? নিজকে অসমীয়া চিনাকি বুলি আপোনালোকে পৰিচয় দিয়ক, চিনাকি ৰাস্তাৰে আপোনালোকে আগবাঢ়ক, চিনাকি পথেৰে যাওক, অচিনাকি পথেৰে নাযাব। অচিনাকি পথেৰে যোৱাৰ কাৰণে আজি আমি অচিনাকি হৈছো, চিনাকি পথেৰে গ'লে আমি কেতিয়াও অচিনাকি নহলোহেঁতেন। সেই চিনাকি পথ মই আপোনালোকক দেখুৱাই আছো। সেই চিনাকি পথেই হৈছে আমাৰ সভ্যতা সংস্কৃতিৰ পথ, কলা কৃষ্টিৰ পথ, আৰু অচিনাকি পথ হৈছে জেহাদীৰ পথ। ঠিক আছে? উগ্ৰবাদীৰ পথ, মৌলবাদীৰ পথ হৈছে অচিনাকি পথ, মৌলবাদী চিন্তাধাৰা হৈছে অচিনাকি চিন্তাধাৰা, মৌলবাদী কথাবোৰ কাৰ্যকলাপ হৈছে অচিনাকি কাৰ্যকলাপ। আৰু এজন ভাৰতীয় অসমীয়া, ঠিক আছে, সত্য প্ৰকৃত অসমীয়াৰ যিখিনি চৰিত্ৰ, যিখিনি কাৰ্যকলাপ, সেইখিনি হৈছে চিনাকি কাৰ্যকলাপ। আমি চিনাকি অচিনাকি এতিয়াও বুজি নাপালো, বুজি পাইছেনে? অচিনাকি নহব, অচিনাকি পথেৰে নাযাব। অচিনাকি পথেৰে গ'লে নৰকত যাব লাগিব, চিনাকি পথেৰে যাওক, তেতিয়া নৰকত নাযায়। অচিনাকি পথেৰে গ'লে বিপদ আপোনাৰ কাৰণে ৰৈ থাকিব, চিনাকি পথেৰে যাওক, আপোনাৰ বিপদ নাহে। আজি বিপদ আহিছে অচিনাকি পথেৰে যোৱাৰ কাৰণে। বুজক কথাখিনি, অচিনাকি পথেৰে যোৱাৰ কাৰণে বিপদ আহিছে আমাৰ, চিনাকি পথেৰে আমি যোৱা নাই। হা? আমি অচিনাকি কথাবোৰ ভাৰতবৰ্ষত বিয়পাব বিচাৰি আছো। ঢোল বজাব নালাগে, ঠিক আছে, বাদ্যযন্ত্ৰ বজাব নালাগে, হা, বিহুত নাচিব নালাগে, এইবোৰ অচিনাকি কথা, অচিনাকি চিন্তাধাৰা আমি অসমত বিয়পাইছো। হা? সেইকাৰণে আমাক অচিনাকি বুলি কয়, আমাক চিনাকি বুলি নকয়, কাৰণ আমি চিনাকি কথাবোৰৰ বিৰোধিতা কৰি আছো। অসমৰ কাৰণে বিহু চিনাকি হয়, অসমৰ কাৰণে ঢোল চিনাকি হয়, ঢোল পেঁপা গগনা অসমৰ চিনাকি হয়। সেইখিনি ত্যাগ দি পেলাই এতিয়া আমি যদি ইয়াত বোৰকা, লুঙি, টুপি এইবোৰ যদি বিয়পাও, তো অচিনাকি সাজ পোছাক হয় এইবোৰ, অচিনাকি চিন্তাধাৰা হয় এইবোৰ। আমাকতো অচিনাকি কবই ন। আৰু কিমান বুজাম মই আপোনালোকক? চিনাকি পথেৰে যাওক, তেতিয়া অসমত সন্মানেৰে থাকিব পাৰিব। কাগজো নালাগে তেতিয়া, আপোনাৰ ডাটাও নালাগে, লিগেচি দেখাব নালাগে, আৰু তেতিয়া 70 চন নে 80 চন নে 50 চন সেইবোৰ লিগেচি দেখাব নালাগে। চিনাকি হওক, চিনাকি পথেৰে আগবাঢ়ক। অচিনাকি পথেৰে আগবাঢ়িলে আপুনি যিমানে কাগজ নেদেখাওক, আপোনাৰ কাগজত কৰবাত নহয় কৰবাত, কিবা নহয় কিবা এটা ভুল উলিয়াই হলেও আপোনাৰ মাটি কি কৰা হ'ব? উচ্ছেদ কৰি দিয়া হ'ব। মনত ৰাখিব, মনত ৰাখিব কথাখিনি। অচিনাকি পথেৰে কেতিয়াও নাযাব। ঠিক আছে? অসমত থাকিব, পিকনিক নাখায়, বাৰ্থডে পালন নকৰে, ঠিক আছে, আপোনাৰ ৰক্ষাবন্ধন পালন নকৰে, ঠিক আছে, আপোনাৰ বিহু আহিলে বিহু পালন নকৰে, পূজা আহিলে পূজাত অংশগ্ৰহণ নকৰে, হিন্দু মানুহ কাফিৰ বুলি কব। ইমান অচিনাকি চিন্তাধাৰা লৈ যদি ঘূৰে, তেতিয়াহ'লে যিমানে আপোনাৰ লিগেচি নাথাকক, যিমানে আপোনাৰ কাগজ পত্ৰ নাথাকক, আপোনাৰ কাগজ পত্ৰ জব্দ কৰি কিবা নহয় কিবা ভুল উলিয়াই আপোনাক কি কৰি দিয়া হ'ব? আপোনাক অচিনাকি ব্যক্তি বুলি আপোনাক পৰিচিত কৰি দিয়া হ'ব। গোটেই মানুহে গম পাব আপুনি অচিনাকি হয়। ঠিক আছে? গতিকে কথাখিনি মনত ৰাখক, চিনাকি হওক, চিনাকি পথেৰে যাওক। বুজাই লাভ নাই, বহুত বুজালো মই আপোনালোকক, বহুত বুজালো, ঠিক আছে, কিন্তু আপোনালোকে নুবুজিলে, আৰু আপোনালোকে ঘৰ বাৰী হেৰুৱাইছে এতিয়া, আৰু অনাগত দিনত আপোনালোকে বহুত কিবা কিবি হেৰুৱাই পেলাব। কি কি হেৰুৱাব কোনো ঠিক নাইকিয়া। ঠিক আছে? চিনাকি পথেৰে আগবাঢ়ক। মই বাৰে বাৰে কৈ আছো আপোনালোকক, ভৰিত ধৰি কৈছো, চিনাকি পথেৰে আগবাঢ়ক। ভাৰতীয় সভ্যতা সংস্কৃতি, অসমীয়া সভ্যতা সংস্কৃতিৰ পথ হৈছে চিনাকি পথ। আৰবিয়ান সভ্যতা সংস্কৃতি, আৰবিয়ান চিন্তাধাৰা, বাংলাদেশী চিন্তাধাৰাৰ পথ হৈছে অচিনাকি পথ।
তো আপোনালোকে অচিনাকি পথেৰে কোনেও নাযাব, চিনাকি পথেৰে আহক। সভ্যতা সংস্কৃতিৰ ফালে আগবাঢ়ি আহক, কলা কৃষ্টিৰ ফালে আগবাঢ়ি আহক, ইণ্ডিয়ান কালচাৰৰ ফালে আগবাঢ়ি আহক। এয়া হৈছে চিনাকি। ঠিক আছে, বাংলাদেশী চিন্তাধাৰা, উগ্ৰবাদী চিন্তাধাৰা, মৌলবাদী চিন্তাধাৰা, অমুক কাফেৰ, তমুক কাফেৰ, অমুক জান্নাতত নাযায়, তমুক জান্নাতত নাযায়, লা ইলাহা পঢ়িব লাগিব নহলে জান্নাতত নাযায়। এইবোৰ অচিনাকি চিন্তাধাৰা, অচিনাকি পথ, অচিনাকি মানসিকতা। আপোনালোকক ভৰিত ধৰি কৈছো মই, শ্ৰদ্ধাৰ সংখ্যালঘু সমাজক, এইবোৰ এৰক, এৰি চিনাকি পথেৰে আগবাঢ়ক। বহুত বুজালো, বহুত বুজাইছো, আৰু কিমান বুজাম, বাকী বুজক। আৰু এই অচিনাকি চিন্তাধাৰা বিয়পাই ফুৰা যিবোৰ মানুহ আছে, যিবোৰ দল সংগঠন আছে, যিবিলাকে সদায় অচিনাকি চিন্তাধাৰা বিয়পাইছে, যেনেকে আজমল, আপোনাৰ এই আমচু নেমচু, অচিনাকি চিন্তাধাৰা বিয়পাই ফুৰে। ঠিক আছে, আৰু আপোনাৰ মাদানী, ঠিক আছে, অচিনাকি চিন্তাধাৰা বিয়পাই ফুৰে। এই অচিনাকি চিন্তাধাৰা বিয়পাই ফুৰা মানুহবিলাকৰ পৰা আপোনালোকে কি কৰক, নিজকে বিৰত ৰাখক। আৰু সদায় একান্ত মনে নামাজ পঢ়ি হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক আপোনালোকে থিয় হৈ সালাম চং পঢ়ক। সালাম চং নপঢ়াটো হৈছে অচিনাকি কাৰ্যকলাপ, সালাম চং পঢ়াটো হৈছে চিনাকি কাৰ্যকলাপ। কাৰণ তেখেত অৱতাৰ, তেখেতক থিয় হৈ সন্মান জনোৱাটো আমাৰ কাৰণে চিনাকি কৰ্ম হয়। তেখেতক থিয় হৈ সন্মান নজোৱাটো অচিনাকি কৰ্ম হয়। যিকোনো আমিতো নিজৰ শিক্ষাগুৰুৰ কথা মনত কৰিলেও থিয় হৈ তেওঁক স্মৰণ কৰো আমি। জাতিৰ পিতা মহাত্মা গান্ধী দেৱকো আমি থিয় হৈ পেলাই সন্মান জনাও। আৰু হজৰত মুহাম্মদটো কিমান বছৰ আগত, মহাত্মা গান্ধী জাতিৰ পিতা হয়, অৱতাৰটো নহয়। নতুন ধৰ্মটো প্ৰচাৰ কৰা নাই, ঐশ্বৰিক কিতাপটো লৈ অহা নাই জাতিৰ পিতাই। আমি যদি মহাত্মা গান্ধীক থিয় হৈ সন্মান জনাব পাৰো, তেতিয়াহ'লে আমি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিজন সৰ্বশেষ অৱতাৰ হয়, মৰ্যাদা পুৰুষোত্তম, ঈশ্বৰৰ বাণী কোৰাণ লৈ আহিছে, তেওঁক কেলে আমি থিয় হৈ সন্মান জনাব নোৱাৰো? গতিকে থিয় হৈ সালাম চং পঢ়াটো হৈছে চিনাকি কৰ্ম, আৰু থিয় হৈ সালাম চং নপঢ়াটো হৈছে অচিনাকি কৰ্ম। আৰু যিসকলে নপঢ়ে বা যিসকলে বেয়া বুলি কয়, তেওঁলোক অচিনাকি মানুহ হয়। আৰু যিসকলে পঢ়ে থিয় হৈ পেলাই, তেওঁলোক চিনাকি হয়। বুজি পাইছেনে? চিনাকি অচিনাকি বহুত সাংঘাতিক বস্তু হয়, এইটো চবেই বুজি নাপাব। এইটো চব ক্ষেত্ৰত সোমাই আছে। যিসকলে বিহু নাচে, বিহুক ভাল পায়, অন্তৰেৰে সন্মান কৰে, অন্তৰেৰে বিশ্বাস কৰে, তেওঁলোক চিনাকি হয়। আৰু যিসকলে বিহুক অন্তৰেৰে বেয়া পায়, মুখেৰে ভাল পাওঁ বুলি কয়, অন্তৰেৰে বিশ্বাস নকৰে, তেওঁলোকো চিনাকি হয়। যিসকলে ঢোলক ভাল পায়, ঢোল বজায়, ঢোল বজোৱাক সমৰ্থন কৰে, ছাপোৰ্ট কৰে, তেওঁলোক চিনাকি হয়। আৰু যিসকলে ঢোল বজালে খং উঠে, ঢোল বজালে তেওঁলোকৰ মানে গা জ্বলে, ঢোলক তেওঁলোকে পাপ বুলি ভাবে, তেওঁলোক অচিনাকি হয়। হয় নহয়? চিনাকি অচিনাকি দেখিছে নাই কিমান সাংঘাতিক বস্তু হয়? এতিয়া ভাবি চাই লওক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে শব্দবোৰ উলিয়াই, এনেই নুলিয়াই, ডক্টৰেট ডিগ্ৰী ৰাখা এজন ব্যক্তি হয়, শিক্ষিত ব্যক্তি হয়। কেইজন মুখ্যমন্ত্ৰীনো ডক্টৰেট হোল্ডাৰ আছিলে? লিষ্ট উলিয়াওকচোন, চাওকচোন, ডক্টৰেট হোল্ডাৰ মুখ্যমন্ত্ৰী কিমান আছিলে অসমত, চাই লওক। গতিকে কথাখিনি ভাবক। তেওঁ গৱেষণা কৰিয়ে উলিয়াই, বহুত চিন্তা কৰি ৰহস্যময় শব্দবোৰ উলিয়াই দিছে। আমি চিনাকি পথেৰে আগবাঢ়িব লাগিব, অচিনাকি পথেৰে আগবাঢ়িলে আমাৰ ভৱিষ্যত ধ্বংস হৈ যাব। মই এয়াকে কম, সদায় কৈছো, আজিও কম, আপোনালোকে পৃথিৱীখন সুন্দৰ কৰিব চেষ্টা কৰক, চিনাকি পথেৰে, অচিনাকি পথেৰে নাযাব। অচিনাকি পথেৰে গলে বিপদ অনিবাৰ্য। আপুনি য'তেই নাযাওক, অচিনাকি পথেৰে গলে আপোনাৰ বিপদ আছে। আপুনি চিনাকি পথেৰে যাওক। ইমানখিনি যদি কথা আমি বুজি নাপাওঁ, ইমান কমন চেন্স যদি আমাৰ ভিতৰত নাই, তেতিয়াহ'লে লাভ নাই, ঠাট্টা কৰি লাভ নাই, কান্দি লাভ নাই। মাদানী চিঞৰি চিঞৰি মৰি যাব। এক টুকুৰা মাটি মাদানী আনি দিব নোৱাৰে। এই মাদানী ঠাণ্ডা হয় মনে মনে বহি থাকিব, লাষ্টত দোৱা কৰিব। মাদানীয়েতো আল্লাহৰ ওচৰত দোৱা কৰিছিলে, কি হ'ল? আল্লাহে দোৱা কবুল নকৰিলে নেকি? মাদানীয়েতো আল্লাহৰ ওচৰত দোৱা কৰিছিলে। ভিডিঅ' ভাইৰেল, মাদানী দোৱা কৰি আছে, ইফালে ইফালে চাই আছে, ইফালে ইফালে চাই আছে, দোৱা কৰি আছে, একান্ত মানে দোৱা কৰিব লাগে। সিহঁতৰ দোৱাৰ অৱস্থা চাইছে নাই? দোৱা কৰি চকু মেলি মেলি চাই আছে, চবকে চাই আছে, বাবা কোনে কি কৰি আছে চব চাই আছে। কিমান ফাল্টু মানুহ হ'ব লাগিব? দোৱা মানুহে তেনেকে কৰে নেকি? এই মাদানীটো দোৱা কৰিবও নাজানে, মাদানীয়ে দোৱাও কৰিব নাজানে। আৰে দোৱা একান্ত মনে একদম চকু বন্ধ কৰি আল্লাহক স্মৰণ কৰি নিজে নিজে ভাবিব লাগিব মনে মনে যে মই একদম পৰম আল্লাহৰ সন্মুখত বহি আছো, পৰম আল্লাহৰ চৰণৰ তলত আহি পেলাই মই মিনতি কৰি আছো, প্ৰাৰ্থনা কৰি আছো। এইটো হয়। মাদানীয়ে যে দোৱা কৰিছে,
দুৱা কৰি আছে, এনেকে এনেকে চাই আছে, সবকো মাফ ফৰমা, হা, সব পে ৰহম ফৰমা, কৰম ফৰমা, ঠিক আছে, ইফালে চাই আছে আৰু ফৰমা ফৰমা মাৰি আছে। কি দুৱা এইবোৰ, হা? এনেকে দুৱা কৰে নি? মাদানীয়ে দুৱাও কৰিব নাজানে। মাদানীয়ে দুৱাও নিশিকিলে, ৮০ বছৰ বয়সত মাদানীয়ে দুৱা কৰিব নিশিকিলে। দুৱা কৰিলে চকু বন্ধ কৰি একান্ত মনে কৰিব লাগে, চকু মেলি চবকে চাই ফুৰিছে। কি মানুহ এইবোৰ, দজ্জাল, কানা দজ্জাল এইবোৰ চব, বুজি পাইছেনে? গতিকে আপোনালোকে কেতিয়াও মাদানীৰ চৰণ তলত নাযাব। অসমৰ ৰাইজক মই অনুৰোধ জনাইছো, মাদানী বিহাৰী হয়, বিহাৰত থাকিব দিয়ক। সেই উগ্ৰবাদী চিন্তাধাৰা মাদানীক বিহাৰত বিয়পাব দিয়ক, অসমত বিয়পাব নিদিব। এনেও অসমত বিয়পাব নোৱাৰে। অসমীয়া জাগিছে, অসমীয়া জাগ্ৰত হৈছে। এতিয়া কিন্তু মাদানী চিন্তাধাৰা অসমত কোনেও বিয়পাব নিদিয়ে। এতিয়া ৰাস্তা ঘাটে, তিনিআলি চাৰিআলি সব জেগাত অসমীয়া যুৱক এতিয়া জাগ্ৰত হৈছে। অসমীয়া যুৱক ঘূৰি ফুৰি আছে আৰু বাংলাদেশী চিন্তাধাৰা মানুহ বিচাৰি ফুৰিছে। ঠিক আছে, ৰাস্তা ঘাটে যিকোনো জেগা, তিনিআলি চাৰিআলি যিকোনো জেগাতে অসমীয়া যুৱক এতিয়া কি হৈছে, জাগ্ৰত হৈছে। আৰু মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো, যিসকল অসমীয়া যুৱক অসমীয়া জাতিৰ কাৰণে ওলাই আহিছে, অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কাৰণে ওলাই আহিছে, তেওঁলোকক চেলিউট কৰিছো। প্ৰতিটো ৰাস্তাত, গলিত, ঠিক আছে, তিনিআলি চাৰিআলি দুইআলি সব জেগাতে কি কৰিব লাগিব, আমি জাগ্ৰত হৈ থাকিব লাগিব আৰু এই বাংলাদেশী মানুহবোৰক বিচাৰিব লাগিব, বাংলাদেশী চিনাক্তিকৰণ কৰিব লাগিব। তেতিয়া আমাৰ অসমখন খুব ধুনীয়া হৈ যাব। এৰিছো এতিয়া আপোনালোকক, 11:30 হ'ব প্ৰায়, মোৰো ভাগৰ লাগিছে। বাকী ভালে থাকক, যিমান পাৰে শ্বেয়াৰ কৰিব, দোৱা কৰিব। মাদানীক গালি দিয়াৰ কাৰণে বহুতৰ জ্বলিছে, বহুতে মোক বিভিন্ন ৰকমে ফোন কৰি আছে, মাৰিম কাটিম বুলি কৈ আছে তেওঁলোকে। গতিকে তেওঁলোকে আক্ৰমণ কৰিবও পাৰে, তেওঁলোকে নকৰিলে মহিলা লগাই দিব লাষ্টত। কাৰণ এইবোৰ কাপুৰুষ বিলাকৰ এয়াই চৰিত্ৰ, এয়াই ধৰ্ম, এয়াই কৰ্ম হয়। যেতিয়া তেওঁলোকে নোৱাৰে তেতিয়া তেওঁলোকে মহিলা লগাই দিয়ে। এয়া কাপুৰুষৰ একেবাৰে অন্তিম আপোনাৰ হৈছে প্ৰহাৰ, অন্তিম তেওঁলোকৰ এয়া হৈছে আপোনাৰ অস্ত্ৰ। যেতিয়া নোৱাৰিব তেতিয়া মহিলা লগাই দিব আপোনাৰ পিছফালে। ঠিক আছে, গতিকে তেওঁলোকে মহিলা পাৰ্টি ৰেডি কৰি আছে চাগে। মই ৰাস্তা দি গৈ থাকিলে তেওঁলোকে মহিলা পাৰ্টি মোৰ পিছফালে লগাই দিব, একো কৰিব নোৱাৰিলে মহিলা লগাই দিব। ইমানেই কাপুৰুষ মানে। তৰ্ক কৰক যুক্তিত, ঠিক আছে, তেতিয়া চাম। এৰিছো, সকলোৱে ভালে থাকক, খুদা হাফিজ। এটাই ৰাস্তা আছে বাচাৰ, সেয়া হৈছে বিহু নাচক, ঢোল বজাওক, ঠিক আছে, ৰক্ষা বন্ধন পালন কৰক, হোলী খেলক, ঠিক আছে, মন্দিৰ মছজিদ নামঘৰ সকলোকে সমান চকুৰে চাওক, মাজে মাজে মন্দিৰত যাওক, মাজে মাজে গীৰ্জাত যাওক, আৰু 5 ওয়াক্ত নামাজ পঢ়ক, ৰোজা ৰাখক, হজ কৰক, জাকাত দিয়ক, কলিমা পঢ়ক, আৰু হজৰত মহম্মদক থিয় হৈ সালাম পঢ়িব, ইয়া নবী সালাম আলাইকা। যদি কৰে তেতিয়াহে আপোনালোকে বাচি যাব। ইয়াৰ বাহিৰে বাচাৰ কোনো উপায় নাই। অসমীয়া নহলে কেতিয়াও কিন্তু আপোনালোকে শান্তি নাপাব। পবিত্ৰ দাসে লিখিছে, কামাল চাহাব 2026-ত কংগ্ৰেছ দল জিকে, মই সঁচাকৈ মোৰ ডিঙিত জড়ি লম। নিজিকে বাবা, টেনচনে নলব, কোনো চান্সে নাই। এইবোৰ সপোন চোৱা হৈ আছে, সপোন। কেতিয়াও জিকিব নোৱাৰে। মাদানীৰ ছত্ৰ ছায়াত কেতিয়াও জিকিব নোৱাৰে, কেতিয়াও। ঠিক আছে, উচ্ছেদিত মানুহক তেওঁলোকে ঘৰ বনাই দিম বুলি কৈছে, সেই উচ্ছেদিত পৰিয়ালৰ ভোটবিলাকে পাব। ঠিক আছে, আৰু কিছুমান দালাল থাকে নহয়, চব নিজৰ নিজৰ দলৰ দালাল হয়। গতিকে কিছুমান ভোটটো তেওঁলোকে পাব, নোপোৱাও নাই, কিন্তু জিকাটো অসম্ভৱ, নিজিকে, সেইটো সপোনো নাচাব কোনো। ঠিক আছে, ভাল হলে জিকিলেহেঁতেন, দেশৰ কাৰণে জাতিৰ কাৰণে কাম কৰিলে জিকিলেহেঁতেন। জাতিৰ কামৰ কথাই নাই তেওঁলোকৰ কথা হৈছে কেনেকে খালি মিয়া ভোট কেনেকে ল'ব পৰা যায়, মিয়া মানুহক কেনেকে তেল মাৰিব পৰা যায়। বাবা, ইমান মিয়াৰ ভৰি চেলেকা কেলে? কংগ্ৰেছে যিমান মিয়া মানুহৰ ভৰি চেলেকে, সিমান তোমাৰ পৃথিৱীত কাকো দেখা নাইকিয়া। আচৰিত পাইছো মই এইবিলাক। এই মিয়া মুল্লা বিলাকেই তেওঁলোকক কাফিৰ বুলি কয়। কাফিৰ মানে নৰকত যাব, জাহান্নামী, নৰকীয়। কাফিৰ মানে কি? কাফিৰ আৰবী শব্দ ন, কাফিৰ মানে নৰকত যাব, জাহান্নামী, নৰকত সদায় থাকিব আপুনি, নৰকৰ পৰা কেতিয়াও ওলাই নাহে আপুনি। তো এই মুল্লা, মিয়া কিছুমান মুল্লাই এই ইহঁতক কাফিৰ বুলি কয়। গৌৰৱ গগৈকো কাফিৰ বুলি কয়, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ কাফিৰ বুলি কয়। কিন্তু ইহঁতি সেই ভোট বিচাৰি তেওঁলোকৰ ওচৰতে যায় আকৌ। আৰে নিজৰ অসমীয়াৰ কাৰণে কাম কৰক, জাতিৰ কাৰণে কাম কৰক। অসমীয়া মানুহে ভোট দিব, জানে প্ৰাণে মৰম দিব। হা,
বিদেশী বাংলাদেশী চিন্তাধাৰা মানুহবিলাকৰ পৰা ভোট ল'ব লাগিব নেকি? ইমান তললৈ নামিব লাগে নেকি? লাগিলে ৰাজনীতি ত্যাগ দিব লাগে, ঘৰত বহি থাকিব লাগে। তেওঁলোকৰ টকা পইচা আছে, যিমান দিন আছে সেইখিনি খাই বৈ শেষ কৰিব নোৱাৰিব। আৰু কেলে লাগে টকা? হা? অকল ভোট ল'ব, খালি অকল ভোট। লাজ লাগে মোৰ, তেওঁলোকক দেখিলে মোৰ লাজ লাগে এতিয়া। কৈছো ন, সন্দেহযুক্ত অসমীয়া হয় তেওঁলোক। গতিকে তেওঁলোকে এতিয়া তেওঁলোকৰ প্ৰতি আমাৰ উপজিছে। এতিয়া এই সন্দেহৰ ৰিজাল্ট আমি পাই যাম। এৰিছো দিয়ক, ভালে থাকক সকলোকে। মোৰ প্ৰণাম আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। জুবিনদাৰ গান সকলোৱে গাব, যিমান পাৰে জুবিনদাৰ গান গাব। মন পবিত্ৰ হ'ব, পৰিষ্কাৰ হ'ব। গাড়ীখন চলাই গৈ থাকোঁতেও জুবিনদাৰ গান শুনিবচোন। ঠিক আছে, বাংলাদেশী গানবোৰ নুশুনিব। আৰু বাংলাদেশী গান এটা আছে, কি জানে নাই? কোনো একদিন এই দেশের আকাশে কলিমার নিশান উড়িবে। কোনোদিন উড়িবে না, কলিমার নিশান উড়িবে না। এইটো বাংলাদেশতে উড়িব। এইটো বহুতেই শুনে আমাৰ। কোনো একদিন এই দেশের আকাশে কলিমার নিশান উড়িবে। এনেকুৱা এটা গান আছে কিন্তু দেই, এইটো কেতিয়াও আশা পূৰণ নহয়। এই দেশত কলিমাৰ নিচান নুৰে বাবা, কলিমাৰ নিচান বাংলাদেশো উড়বে বাবা, পাকিস্তানেও উড়বে, ভারতেও উড়বে না। আর কলিমার নিচান আমাক নালাগেও। ঠিক আছে, এক দেও এক হেও এক বিনে নাই কেও, এইটো নিচানে উড়িব ইয়াত। কলিমাৰ নিচান আৰবত উড়িব। এইবোৰ বাংলাদেশী গান। তো আপোনালোকক মই ক'ব বিচাৰি আছিলো, বাংলাদেশী গানবোৰ আপোনালোকে কম শুনক, আমাৰ জুবিনদাৰ গান শুনক। এতিয়া আৰু অসমৰ প্ৰতি শ্ৰদ্ধা জন্মিব। আৰু জুবিনদাৰ গান শুনাটো হৈছে চিনাকি পথেৰে যোৱা হ'ব। আৰু সেই বাংলাদেশী যিবোৰ জেহাদী গান আছে, কলিমাৰ নিচান উৰাব বিচাৰি আছে, এইবোৰ হৈছে অচিনাকি ৰাস্তাৰে যোৱা হ'ব। এইবোৰ জেহাদী চিন্তাধাৰাৰ গান হয়। গানো দুই প্ৰকাৰ, জেহাদী গান আৰু যিটো জেহাদী গান নহয়। তো জেহাদী গানবোৰ নুশুনিব, যিবোৰ জেহাদী গান নহয় সেইবোৰ গান শুনিব। ঠিক আছে, এৰিছো এতিয়া। হা, সকলোৱে ভালে থাকক, শান্তিৰে থাকক। এবাৰ আকৌ গুণগুণাইছো, কোনোবাই কৈ আছে সেইটো গানকে গুণগুণাম, যিটো মই বহুত ভাল পাওঁ। আপোনালোকেও ভাল পায় নে নাই সেইটো আপোনালোকে মোক সময়মতে জনাব। ঠিক আছে, আপোনালোকেও গাব সকলোৱে। দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক, আইতাৰে সাধু তৰালি সৰা চোতাল, সেয়াই লাগে আমাক, নালাগে ওলোটা পৃথিৱী। ও আমি এইচোন পৃথিৱী ভঙাৰো গঢ়াৰ সপোন নতুন। দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক, দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক। এৰিছো দেই, ভুল হলে ক্ষমা কৰিব। বাকী দোৱা কৰিব, প্ৰাৰ্থনা কৰিব, প্ৰেৰণা দিব, আশীৰ্বাদ দিব, যাতে মই আপোনালোকৰ হৈ কাম কৰিব পাৰো, অসমৰ হৈ কাম কৰিব পাৰো। মোৰ সেৱা, মোৰ প্ৰণাম আপোনালোকে গ্ৰহণ কৰিব। খুদা হাফিজ, এৰিছো। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বৰপীৰ, জয় শ্ৰী আজমিৰী পীৰ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় অসম। খুদা হাফিজ, ফি আমানিল্লাহ ওয়া ফি রিয়ায়াতিহি। আসাদাল্লাহু লাইলাতুকুম, গুড নাইট, শুভ খাইর, শুভরাত্রি। শান্তিৰে থাকক, শান্তি বিলাওক, মৰমেৰে থাকক, মৰম বিলাওক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।